নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি কি কথা পাতিব বিচাৰিছো ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু ইতিমধ্যে গমো পাইছে 6টা দিন হল শিৱসাগৰৰ যেটো ONGCৰ হেহতিয়া ঘটনা আজি 6টা দিনতো কিন্তু স্তব্ধ হোৱা নাই সেই বিশেষ অঞ্চলটোত কি পৰিবেশ পৰিস্থিতি বিৰাজ কৰিছে ইতিমধ্যে যোৱা 6 দিনত আপোনালোকে ধাৰাবাহিকভাৱে দেখিছে তথাপিও যিসকলে কিবা কাৰণত যদি সোৱা নাই দেখা নাই মই তেখেতসকলক প্ৰথমতে যোৱা 6 দিনৰ মাত্ৰ কেইটামান দৃশ্য দেখুৱাই ল'ব বিচাৰিছো আৰু দুই এটা বক্তব্য দেখুৱাব বিচাৰিছো ধাৰাবাহিকভাৱে প্ৰথম দিনা যেতিয়া ঘটনাটো সংঘটিত হৈছিল মানুহে গম পোৱা নাছিল আৰু আজিলৈকে এই 6টা দিনত অৱশেষত ONGCয়ে একো কৰিব নোৱাৰাৰ কাৰণে অৱশেষত ভগৱানেই শেষ ভৰসা বুলি ভাবি আজি মানুহে নামঘৰত সেৱা লৈছে নামঘৰত হৰাই দিছে এই যে প্ৰথম দিনটোৰ পৰা এই 6টা দিনলৈকে এই ভটিয়াপাৰত যেটো পৰিবেশৰ সূচনা হৈছে যিসকল এই মুহূৰ্তত কিবা কাৰণত যদি আমাৰ টেলিভিছনৰ সন্মুখত বহিছে আগতে যদি দেখা নাছিল মই তেখেতসকলকো দেখুৱাব বিচাৰো আৰু ONGC কৰ্তৃপক্ষকো আমি কেইটামান কথা আজি ক'ব বিচাৰো ষ্টুডিঅ'ত আমাৰ অতিথিসকল আছে ষ্টুডিঅ'ৰ বাহিৰতো আছে আৰু আপোনালোকৰ সেই ONGCৰ ভটিয়াপাৰৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে আমাৰ সাংবাদিকো তাত আছে আমি সকলোৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে মই ধাৰাবাহিকভাৱে প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰো কিছু দৃশ্য আৰু কিছু বক্তব্য বহুত মানুহে প্ৰত্যেক দিনেই নিজৰ খুব অসন্তুষ্টি আশংকা সকলো ব্যক্ত কৰিছে সকলোৰ বক্তব্যখিনি মই দেখুৱাব বিচৰা নাই মাত্ৰ এজন ব্যক্তিৰ বা দুই এজনৰ বক্তব্য প্ৰথম দিনটোৰ পৰা আজিৰ দিনটোলৈকে মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছো চাওক আপোনালোকে আমি ভাত খাই আছিলো মানে ভাত খাই থাকোঁতে ইমান পচন্দ শব্দ এটা দিছে নহয় যে বহুত ডাঙৰ শব্দ দিছে তাৰপিছত ওলাই আহি চাইছোঁ গোটেই ওপৰলৈ মানে গেছ উঠা দি আৰু গোটেই আমাৰ টিংপাতে গোটেই তেল কৰি দিছে মানে ইমানেই অনিষ্ট কৰিছে গোটেই ঘৰৰ অৱস্থা নাইকিয়া কৰি দিছে মানে গোটেই তেল ঘৰৰ মানে টিংপাতত গোটেই তেল মানে বৰষুণ দিয়াতেই তেল পৰিছে মানে শব্দ বহুত বিকট শব্দ হৈছে মানে বহুত ডাঙৰ শব্দ হৈছে মানে বহুত হৈছে এইডোখৰ ওচৰতে আৰু মানে এইটো হোৱাৰ পৰা আমাৰ বহুত দিগদাৰ হৈছে ৰাস্তা পদূলিৰ পৰা আদি কৰি ৰাস্তা পদূলি মানে ইমানেই ৰাস্তা মানে ইমানেই বেয়া কৰি দিছে নহয় আৰু আমাৰ কাৰণ ইভাগে বনাই নিদিয়ে এইটো ONGC ৰাস্তা আমি বহুত কষ্ট পাইছোঁ বহুত মানুহে বক্তব্য দিছিল কিন্তু মই এগৰাকী মহিলাৰ বক্তব্য দেখুৱাইছো ইয়া 12 তাৰিখৰ প্ৰথম দিনৰ ঘটনা হঠাৎ তেওঁলোকে এটা শব্দ শুনিছিল তাৰ আগলৈকে তেওঁলোকে একো গম পোৱা নাছিল এবাৰ চাওক 13 তাৰিখৰ দ্বিতীয় দিনৰ এটা বক্তব্য আৰু অকণমান দৃশ্য ONGC উচ্চস্তৰীয় বিষয়ে আজি একেলগে উপস্থিত হোৱা নাই আৰু ৰাইজৰ লগত কোনো আলোচনা কৰা নাই বৰ্তমান সময়ত সবচে ডাঙৰ কথাটো হৈছে যে মানুহৰ স্বাস্থ্য অৱনতি ঘটিছে মানুহ উশাহ ল'ব পৰা নাই মানুহৰ হাৰ্টত মানুহ এফেক্ট কৰিছে লাঞ্চত মানুহ এফেক্ট কৰিছে গতিকে বহুত মানুহ এতিয়ালৈকে 20 জন মানুহ ইয়াত হস্পিটেল হৈছে মই কালি নিজেও ইয়াত হস্পিটেল হ'বলগীয়া হৈছে মই ইয়াত বিভিন্ন কামত ব্যস্ত হৈ থকাৰ কাৰণে কিন্তু ইয়াত যিটো গেছ ওলাইছে এই গেছে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাইছে কালি বাৰবাৰ আমি জিলা প্ৰশাসনক জনাইছোঁ যে আমাৰ ইয়াত উন্নত মানদণ্ডৰ স্বাস্থ্য কেন্দ্ৰ দিয়ক কিন্তু তেওঁলোকে কিন্তু কোনো স্বাস্থ্য কেন্দ্ৰ তেনেকুৱা উন্নত মানদণ্ডৰ স্বাস্থ্য কেন্দ্ৰ তাত দিয়াত ব্যস্ত হৈছে আৰু ONGC কৰ্তৃপক্ষ সম্পূৰ্ণভাৱে ইয়াত তেওঁলোকে উৎপাদনহে কৰিব জানে ইয়াত হাজাৰ হাজাৰ লিটাৰ ইয়াৰ খাৰুৱা তেল লৈ গৈ আছে কিন্তু এই অঞ্চলৰ মানুহখিনিৰ কাৰণে তেওঁলোকে একো আজি এতিয়ালৈকে কৰা নাই আৰু জীৱন আৰু সম্পত্তিৰ লগত তেওঁলোকে নিৰাপত্তা দিয়াত তেওঁলোকে ONGC ব্যৰ্থ হৈছে গতিকে আমি ইয়াৰ যোগেদি দাবী জনাব বিচাৰিছোঁ যদি এনেকৈ যদি ONGCয়ে অসম বিধিৰ থলুৱা বিধি সিদ্ধান্ত লৈ তেওঁলোকে খনন কৰিব বিচাৰে আমি ONGC অনিৰ্দিষ্ট কাললৈ এই খাতটো আমি বন্ধ কৰাৰ সিদ্ধান্ত ল'ম আৰু আজি অতি সোনকালে তেওঁলোকে এতিয়া 48 ঘণ্টা পাৰ হৈ গৈছে তেওঁলোকে লাগিলে উন্নত মানদণ্ডৰ তেওঁলোকে প্ৰযুক্তিবিদ্যাত তেওঁলোকে ইয়াত ব্যৱহাৰ কৰি অতি সোনকালে গেছ নিৰ্গমন কৰাত যাতে তেওঁলোকে ব্যস্ত থাকে এয়া আছিল 13 তাৰিখৰ দৃশ্য আৰু 13 তাৰিখে যিখিনি মানুহে খুব অসন্তুষ্টি ব্যক্ত কৰিছিল এজন ব্যক্তিৰ মাত্ৰ বক্তব্য দ্বিতীয় দিনটোত 20 জন লোক অসুস্থ হৈছিল বুলি কৈছে তেখেতে চিকিৎসাধীন হ'বলগীয়া হৈছিল বুলি কৈছে আৰু যিখিনি অসন্তুষ্টি আশংকা ব্যক্ত কৰিছে আপোনালোকে শুনিছে এবাৰ চাওক তৃতীয়টো দিনৰ এটা দৃশ্য আৰু এজনৰ বক্তব্য তেওঁলোকে যদি আগতীয়াকৈ এই প্ৰটেকশ্যন কৰিব নোৱাৰে তেন্তে হলে তেওঁলোকে এই মানুহৰ জনসাধাৰণ থকাৰ ঠাইত তেওঁলোকে কিয় এই ড্ৰিলিং হেৰিখিনি কৰিব লাগে আপোনালোকে কওকচোন কেনেকৈ কৰিব লাগে আজি আমাৰ ল'ৰা ছোৱালীৰ পৰা আদি বয়সস্থ মানুহলৈকে আমি আঁতৰত ৰাখিব লগা হৈছে আজি আমাৰ কিমান হয় এয়াৰ পলিউশ্যন হোৱাৰ লগে লগে মানুহৰ স্কিন প্ৰব্লেম মানুহৰ কিমান শ্বাস প্ৰশ্বাসজনিত হেৰি এনেই আমাৰ ধোঁৱাই পাইছেগৈ আজি 3 দিন
3 দিন ধৰি এই গেছ অহৰ্নিশে বৈ আছে, অহৰ্নিশে নিৰ্গত হৈ আছে। তেওঁলোকৰ যদি সেইটো কেপাচিটিয়ে নাই, তেওঁলোকে ইজনে আনজনৰ কথা কৈছে, আজি ৰাছিয়াৰ পৰা আহিব, আজি আহমেদাৰ পৰা আহিব, আজি হায়দৰাবাদৰ পৰা আহিব, আজি ডেৰাডুনৰ পৰা আহিব। কি তেওঁলোকৰ ইমানেই শক্তি নাই নেকি? প্ৰিয় দৰ্শক, তৃতীয় দিনত এই মহিলাগৰাকীৰ বক্তব্যত আপোনালোকে কি শুনিলে? কিমান মিছা কথা কৈছিল ONGCয়ে? তাৰমানে আভুৱা ভাৰী আছিল, গেছ নিৰ্গত হৈ আছিল, কিন্তু তেওঁলোকে একো কৰিব পৰা নাছিল। বাহিৰৰ পৰা মানুহ অহাৰ কথাত কোৱা হৈছিল, কিন্তু আহি নাপালেহি। আৰু যদি কেনেবাকৈ গোপনে আনি পেলাই তাত উপস্থিতো কৰাইছে, সেই অঞ্চলটোৰ স্থানীয় মানুহে গম নাপায়, সংবাদ মাধ্যমেও কিন্তু গম নাপায়। আৰু আচৰিত কথাটো, এই তৃতীয়টো দিনলৈকে আনুষ্ঠানিকভাৱে ONGCয়ে এটা শব্দও কোৱাৰ পৰা বিৰত আছে। এইবাৰ চাওক, চতুৰ্থটো দিনৰ এটা বক্তব্য, আৰু ONGCৰ ফালৰ পৰা এজন মানুহে হাত কৰজোৰ কৰি সেইদিনাখন ৰাইজৰ খুব অসন্তুষ্টি দেখি সংবাদ মাধ্যমৰ আগত প্ৰথমটো মুখ খুলিছিল চতুৰ্থটো দিনত। চাওকচোন আপোনালোকে। সেই ঘটনাৰ পৰা আমাৰ সমগ্ৰ বাইচুকবাসীৰ লগতে সমগ্ৰ মানে ভটিয়াপাৰবাসী বহুত ক্ষতি হৈছে, যাৰ কাৰণে আমাৰ জীয়াই থকাৰ বহুত প্ৰব্লেম হৈছে। আমি এতিয়া এনেকুৱা এটা পৰিস্থিতিত আছোঁ, কোন মুহূৰ্তত আমাৰ কি হৈ যায় কোনেও ক'ব নোৱাৰে, এনেকুৱা এটা মানে আমি অৱস্থাত আছোঁ। মোৰ ঘৰ এই ভটিয়াপাৰ য'ত হৈছে তাতে মোৰ ঘৰটো, তাৰ পৰা 70-80টা পৰিয়ালে ঘৰ দুৱাৰ এৰি ইয়াত শিবিৰত বাস কৰিবলগীয়া হৈছে। এইটো কেনেকুৱা ধৰণৰ এটা কথা হ'ব পাৰে? ONGCক এটাই কম, সোনকালে এই যিটো গেছ ওলাই আছে সোনকালে ইয়াৰ ব্যৱস্থা কৰক, কাৰণ কেলে আমি ইয়াত জীয়াই থাকিবলৈ আমাৰ প্ৰব্লেম হৈছে। লগতে গৰু, ছাগলী, হাঁহ, কুকুৰা যিখিনি আছে সেইখিনিৰ কাৰণেও প্ৰব্লেম হৈছে। নিজে বনোৱা ঘৰখনৰ পৰা নিজে যেতিয়া ওলাই আহিছোঁ, সেই দুখটো আমি গম পাওঁ। আমাৰ কেনেকুৱা এটা অনুভৱ হৈছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, নিজৰ মাকহঁতে নিজৰ ল'ৰা ছোৱালীকেইটা তৰ্পি থকা দেখিবলৈ পোৱা গৈছে। আপোনাক নিৰ্ধাৰিত সময় আপোনালোকক কোনেও দিব নোৱাৰে, মোক সুধিলেও মই দিব নোৱাৰোঁ। উই আৰ হোপ এজ চুন এজ পচিবল আমি যাতে ৱেলটো কণ্ট্ৰল কৰিব পাৰোঁ, আৰু তাৰ বাবে আপোনালোকক বিনম্ৰ কাকতিৰে মই কৈছোঁ, আপোনালোকে ছাপোৰ্ট দিয়ক আমাক, আমি যাতে কাম কৰা সুবিধা পাওঁ। সেয়া আছিল এগৰাকী ভুক্তভোগী আৰু আনগৰাকী ONGCৰ এগৰাকী কৰ্মৰত ব্যক্তিৰ বক্তব্য। তেওঁলোকে সময় বিচাৰিছিল, হাত কৰজোৰ কৰিছে, আৰু বাকীখিনি তেওঁ যি কৈছে আপোনালোকে দেখিছে। তাৰপিছত কালিৰ দিনটোত, পঞ্চমটো দিনত, একাংশ ব্যক্তিৰ ক্ষোভ আৰু অসন্তুষ্টিৰ ব্যাপক ৰূপত বহিঃপ্ৰকাশ ঘটিছিল, কাৰণ আগৰ কথাবিলাকৰ কোনো ভেলু নাছিল কালিৰ দিনটোলৈকে। চাওক এবাৰ। পৰিৱেশ মানে মেকুৰীজনী মৰা দেখিছোঁ, অইন বাদ দিয়া তুমি, মেকুৰীজনী মৰা দেখিছোঁ মই। তাৰপৰা মানুহজন আহি ক'ৰ পৰা আহিলে মোক হেৰি নেপায়, গোটেই বাইচুক ঘূৰিছে। বহুতখিনি বক্তব্য আছিল, কিন্তু মই অকল এই মহিলাগৰাকীৰ বক্তব্য দেখুৱাইছোঁ যে কন্দনৰত এগৰাকী মহিলা, তেওঁ নিজৰ মৰমৰ মেকুৰীজনীৰ যেতিয়া মৃত্যু ঘটিছে, শব্দৰ কাৰণেই হওক, তাৰ গেছ নিৰ্গমনৰ কাৰণেই হওক, কি কাৰণে আমি নাজানো, হঠাৎ যেতিয়া মেকুৰীজনীৰ মৃত্যু ঘটিছে, তেওঁ এনেকুৱা এটা বক্তব্য ৰাখিছিল সংবাদ মাধ্যমত, বাকী বাদ দিয়ক বুলি কৈছে। আৰু তাৰপিছত আজি ষষ্ঠটো দিনত অসহায় তাৰ গঞাই নামঘৰত শৰাই দিছে, সেৱা লৈছে, আৰু ভগৱানেই শেষ ভৰসা বুলি তেওঁলোকে আজি এক প্ৰকাৰ আত্মসমৰ্পণ কৰিছে ভগৱানৰ ওচৰত, যে আৰু যেন ONGCয়ে তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব নেকি, তেনেকুৱা এটা শংকাত ভুগিছে। আৰু একেটা সময়তে কিন্তু তাত যিবিলাক এই ONGCৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ কাৰণে দল সংগঠনে প্ৰতিবাদ কৰিছে বা তাত ৰাজনৈতিক নেতাৰ ভিৰ হৈছে, সেই সন্দৰ্ভতো স্থানীয় লোকৰ মনত কি প্ৰশ্নৰ উদয় হৈছে, মই একেলগে এই দুয়োটা শ্ৰেণীৰ বক্তব্য দুটাও দেখুৱাই লৈছোঁ। ভগৱানৰ ওচৰত সজিলো কাহি সকলোৱে খাটনি কৰিছোঁ, যাতে এই 6টা দিন ভুগিছোঁ, গতিকে আমি ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰিছোঁ, যাতে তেওঁ আমাক চকু মেলি চাওক, আৰু ONGCয়েও আমাক এইটো সোধক কৰ্তৃপক্ষই যে আপোনালোকে চিন্তা কৰিব নালাগে, আমি যথেষ্ট যুঁজিছোঁ, আমাৰ বাহিৰৰ পৰা কোনোবা আহিব বা নাহে সেইখিনি আমাক এতিয়ালৈকে তেওঁলোকে কোনো হেৰি কৰা নাই, সোধপোছ কৰা নাই আমাৰ গাঁৱৰ স্থানীয় লোকক। কিন্তু আমি এতিয়ালৈকে ভাল হ'ব বুলিয়ে ভাবি আছোঁ, কিন্তু যিটো চাউন বা প্ৰেছাৰ আহে
আমি আজি 6টা দিনত শুব পৰা নাই ল'ৰা ছোৱালী পঢ়া আছে পৰীক্ষা হৈ আছে সেইখিনি কোনো পঢ়িব পৰা নাই উপায়হীন হৈছোঁ কোনো উপায় নাই আমাৰ হাতত ONGC কৰ্তৃপক্ষই আমাৰ লগত কোনো যোগাযোগ ৰখা নাই তেওঁলোকে এবাৰলৈ হ'লেও কোৱা নাই যে ভাল হ'ব আপোনালোকে চিন্তা নকৰিব এই কথাষাৰ কোৱা নাই 6টা দিনে আমি বহুত শংকাত ভুগিছোঁ মানে কি কম ক'বলৈ উপায় নাই কেনেকৈ দিন কটাইছোঁ আমি হয়তো ক'বলৈ আৰু কোনো ভাষা নাই সেয়েহে আমি ভাবিছোঁ যে ভগৱানকে আমি চিন্তা কৰিছোঁ তেওঁকে সেৱা জনাই তেওঁই কিজানি আমাক ৰক্ষা পেলাব বিপদৰ পৰা সেয়ে ভাবি আজি আমি সমূহ ভটিয়াপাৰবাসী ৰাইজৰ হৈ আজি আমাৰ বৰনাম ঘৰত সেৱা ভাগ আগবঢ়াইছোঁ এজন পাব্লিকে আমি হাৰানে একো কৰিব নোৱাৰোঁ ইয়াত পলিটিকেল বহুত সোমাই গৈছে ইয়াত বহুত পলিটিকেল সোমাইছে পইচা ধান্দা এতিয়া এই মুহূৰ্তত মানুহৰ বিপদ এই বিপদটোত মানুহৰ কেনেকৈ বিপদৰ পৰা হাত সাৰিব পাৰি সেইটো চিন্তা নকৰি এতিয়া অকল খালি ধৰ্ণা দিলে ইয়াত নহ'ব ইয়াত ধৰ্ণাই কাম নহ'ব এইভাগে সুফলতা ওলাব দুটা বিশেষ বক্তব্য আপোনালোকক একেলগে দেখুৱালোঁ দুগৰাকী মহিলাই শেষ ভৰসা হিচাপে ভগৱানৰ ওচৰত বৰনামঘৰত সেৱা লৈছে শৰাই দিছে গোটেই গাঁৱৰ মহিলাখিনিয়ে আৰু আনফালে এইজন ব্যক্তিৰ এটা খুব মন কৰিবলগীয়া বক্তব্য এই দুৰ্দশাৰ দিনত যদি কোনোবাই তাৰ সুযোগ লৈ ধন ঘটিব বিচাৰিছে আৰু সেই সকলো কিন্তু অসমীয়াই তাত কোনো বাংলাদেশী বা কোনোবা বহিৰাগত দল সংগঠনৰ ব্যক্তি গৈ ঠাস খোৱাগে নাই অসমীয়া দল সংগঠনে তাত গোট খাইছে আৰু যদি ব্যক্তিগৰাকীৰ কথা সঁচা হয় তেনেহ'লে এইটো কিন্তু কম দুৰ্ভাগ্য নহয় সেই অঞ্চলটোৰ মানুহৰ কাৰণে ধন ঘটাৰ যদি এটা আহিলা লৈছে এইটো গৰিহণাযোগ্য নহয় এইটো ভাষাৰ শব্দৰ অভাৱ মই ষ্টুডিঅ'ত থকা ব্যক্তিসকলক এই মুহূৰ্তত চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত আছে ডক্টৰ খৰ্গেশ্বৰ শইকীয়া অৱসৰপ্ৰাপ্ত সঞ্চালক অইলৰ ড্ৰিলিঙৰ তেওঁ ব্যক্তি তেখেতে আজি কিছু কথা ক'ব মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আন এগৰাকী অইলৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক অমৃত খাটনিয়াৰ আছে মই অমৃত খাটনিয়াৰ ডাঙৰ আপোনাকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ মাজত আছে মৃদুল শইকীয়া আবুধাবিত তেওঁ কৰ্মৰত আছিল মই মৃদুল শইকীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও আমাৰ লগত আছে এগৰাকী ভূবিজ্ঞানী তথা অৱসৰপ্ৰাপ্ত ONGCৰো এসময়ৰ বিষয়া প্ৰদীপ কুমাৰ শইকীয়া আমাৰ লগত পোনপটীয়াকৈ আছে ডিব্ৰুগড়ৰ পৰা মই শইকীয়া ডাঙৰ আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তেখেতে বিদেশত বহুত কাম কৰিছিল আমেৰিকাতো আছিল তেওঁ অভিজ্ঞতা বিভিন্ন ধৰণৰ আছে এই সন্দৰ্ভত তেখেতে গোটেই কথাখিনি ক'ব মই প্ৰথমতে যাব বিচাৰিছোঁ এতিয়া শিৱসাগৰৰ সেই ভটিয়াপাৰৰ যিটো ঘটনা সেই ঘটনাস্থলীত যোৱা 6 দিন ধৰি প্ৰতিটো মুহূৰ্তত আমাক যি খবৰ জনাই আছে মুজাক্কিৰ আমাৰ শিৱসাগৰৰ সাংবাদিক মই মুজাক্কিৰৰ কাষলৈ গৈছোঁ মুজাক্কিৰ অৱশেষত কিছু সময়ৰ পূৰ্বে ONGCৰ বিষয়াই সাৰ পাইছে মুখ্যমন্ত্ৰী যোৱাৰ পিছত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ যোৱাৰ পিছত অখিল গগৈ যোৱাৰ পিছত আৰু বিভিন্ন দল সংগঠনৰ হেঁচাৰ পিছত আজি ONGCয়ে 6টা দিনৰ পিছত এতিয়া কিছু সময়ৰ পূৰ্বে সংবাদমেল সম্বোধন কৰিবলৈ সাৰ পাইছে 6টা দিন কিয় তেওঁলোকক এই কথাখিনি ক'বৰ কাৰণে এই 6টা দিনৰ প্ৰয়োজন হ'ল এই মানুহখিনিক আশ্বস্ত কৰিবৰ কাৰণে বা মানুহখিনিৰ মাজত বিশ্বাস এটা জন্মাবৰ কাৰণে তেওঁলোকৰ কোনো কি ইয়াৰ পূৰ্বে দায়িত্ব আৰু কৰ্তব্য নাছিল নেকি নে কোনো তেওঁলোকৰ হাতত সুদুত্তৰেই নাছিল কি কৰিব কি নকৰিব কোনো উত্তৰ নাছিল নেকি মুজাক্কিৰ নিশ্চয়কৈ নিতুদা চাওক আচলতে আজি 6টা দিন অতিক্ৰম কৰিলে শিৱসাগৰ ভটিয়াপাৰ বাৰিচুকৰ যিটো আচলতে অভিকপ্ত যিটো ৰিক্টোৰ যি ঘটনা সেই ঘটনাই আৰু এই মুহূৰ্তত যদি মই কওঁ এই যিটো ONGCৰ যিখন সংবাদমেল সেই সংবাদমেলখনতো দেখা গৈছে যে আগৰ যি দুখন প্ৰেছ বিবৃতি সংবাদ মাধ্যমলৈ দিল্লীৰ পৰা পঠিয়াইছিল ONGCৰ যিসকল বিষয়ে দিল্লীৰ পৰা পঠিয়াইছিল সেই একেদৰে আচলতে এই যিখন সংবাদমেল সেই সংবাদমেলখনতো দেখা গ'ল যে এই যি ONGCৰ যিসকল কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষৰ একে দায়হৰা মন্তব্য তেওঁ যিখন সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলখনত তেওঁলোকে কৈছে যে বিশেষজ্ঞৰ দলসমূহে কাম কাজসমূহ কৰি আছে কিন্তু এই যিসকল লোক আছে সেই লোকসকলক আশ্বস্ত কৰিব পৰা নাই যে এই গেছ কেতিয়া সম্পূৰ্ণৰূপে বন্ধ হ'ব বা এই লোকসকল যিসকল লোক আছে দুৰ্ভোগ ভুগি আছে প্ৰায় 6টা দিন নিজৰ ঘৰ বাৰী এৰি থাকিবলগীয়া হৈছে কাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল গোটেই কথা বতৰাবোৰ পোহৰলৈ আহিছে নিতুদা আৰু যিহেতু ইতিমধ্যে মই উল্লেখ কৰিছোঁ এই যি প্ৰত্যেকবাৰে যিবাৰে আচলতে সংবাদ মাধ্যমক
সম্বোধন কৰিছে ONGC কৰ্তৃপক্ষই তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্য নাই তেওঁলোকে কোনো ধৰণৰ চিয়ৰ ক'ব নোৱাৰে যে এইটো দিনতে আমি আচলতে এই যিসমূহ যিটো গেছ আচলতে অহৰহ নিৰ্গত হৈ আছে সেই নিৰ্গত হোৱা গেছটো বন্ধ কৰিব পাৰিম কিন্তু এই মুহূৰ্তত মই যিটো বাৰী চুকত উপস্থিত আছোঁ মই এই 6টা দিনে যি পোনপটীয়া পৰিৱেশ সেই পৰিৱেশটো ইয়াক দেখাইছিলোঁ ইয়াৰ যিসকল লোক আছে সেই লোকসকলৰ যিটো দুৰ্দশা সেই দুৰ্দশাকো হয়তো এই যি স্থান আছে এই স্থানত থকা যিসকল লোক আছে বা এই লোকসকলে যিসকলে ইয়াত দুৰ্ভোগ ভুগি আছে তেওঁলোকেহে বুজি পাব মই এই মুহূৰ্তত দুজন বহিজ্যেষ্ঠ লোক আছে মই তেওঁলোকৰ পৰা পোনে পোনে মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম দাদা যথেষ্ট বয়স হৈছে এই যিটো শব্দ বা এই যিটো বায়ু প্ৰদূষণ কেনেকুৱা অসুবিধা হৈছে অসুবিধা মানে মই হাৰ্ট দুখ থকা মানুহ মই অলপ দিনৰ আগতে মোৰ হাৰ্ট এতিয়া মোৰ বুকুখন ধপধপ হৈ আছে এতিয়া যদি ONGC এই যিটো বায়ু প্ৰদূষণ হৈছে গেছ যিটো ওলাইছে সেইটো যদি উপশম নকৰে আমাৰ স্থানীয় ভটিয়াপাৰা গাঁৱৰ ৰাইজ বা এই অঞ্চল শিৱসাগৰীয় ৰাইজ তাত আছে 5টা পইণ্টৰ প্ৰথম পইণ্টে ফ্ল' হৈ আছে সেই ফ্ল'ত যদি কেনেবাকৈ যদি ফ্লাইং হ'বলৈ হয় তেতিয়াহ'লে এই 5টা পইণ্টৰ এই অঞ্চলটোৰ অৱস্থাত কি অৱস্থা হ'ব আমাক লাগে আমাক ONGC আমাক এই বস্তুটো আমাক উপশম কৰি দিয়ক সেইটোৱে আমি চিন্তা কৰিছোঁ বিভিন্ন দল ইয়াত আহিছে আপোনালোকক আশ্বস্ত প্ৰদান কৰিছে কি ক'ব এই মুহূৰ্তত বিভিন্ন দল সংগঠন আহিছে এই ভটিয়াপাৰাবাসীয়েহে ইয়াত হাৰাছমেণ্ট বিশেষকৈ হৈছে বিভিন্ন দল সংগঠনে দিনত আহিছে আহি পিনি তেওঁলোকে কৈছে বা ধৰ্ণা দিছে ইয়াত ধৰ্ণা কাৰ্যসূচী কাম নহয় কালি এতিয়া চিফ মিনিষ্টাৰ আহিছে চিফ মিনিষ্টাৰ আহিছে ঠিক আছে বসন্ত গগৈ ঘৰলৈ আহিছে বসন্ত গগৈ পিতৃ ঢুকাইছে আমিও যাব লাগে বসন্ত গগৈ ঘৰলৈ সান্তনা দিবলৈ কিন্তু চিফ মিনিষ্টাৰ কৰে 3 কিলোমিটাৰ আঁতৰত য'ত নেকি য'ত মই ততে শগুন পৰে য'ত এতিয়া এই আমাৰ ভটিয়াপাৰাবাসী ৰাইজ য'ত এতিয়া আছে তাত নাথাকি তাত চিফ মিনিষ্টাৰ তাত গ'লে নহ'ব য'ত মই ততে শগুন পৰে তেওঁলোকেও ইয়াত এই গেছটো উপশম কৰিব নোৱাৰে কিন্তু তেওঁলোকে আহিলে মানে তেওঁলোক ডাঙৰ মানুহ তেওঁলোকে ডাঙৰ ভাল মানুহৰ আগত কথা ক'লে আমাৰ মনটো শান্তি লাগিব কথা সিমানে নিশ্চয়কৈ নিৰ্দেশক আচলতে ইয়াৰ যিসকল স্থানীয় লোক আছে সেই লোকসকল ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে মই আৰু এগৰাকী বহিজ্যেষ্ঠ লোক আছে দাদা কি ক'ব যথেষ্ট অসুবিধা হৈছে আমি বুজি পাইছোঁ আজি 6টা দিনে ইয়াৰ যিসকল স্থানীয় লোক আছে কিদৰে ঘৰ বাৰী এৰি যাবলগীয়া হৈছে কি ক'ব মই প্ৰথমতে ক'ম ONGC যিটো এইটো ঘটনাটো হ'ল এইটো ঘটনা বুলিয়ে ক'ব লাগিব কিন্তু আজি 6টা দিনে তেখেতলোকে একোৱেই কৰিব পৰা নাই কৰিছোঁ বুলি যথেষ্টখিনি বস্তু বাহিনী নিয়া দেখিছোঁ আজি মই নিজে স্পটত গৈ চাইছোঁ তাত একো নাই মাত্ৰ কেইডালমান পানী পাইপ পেলাই থোৱা বাদে একো কৰিব পৰা নাই তেখেতলোকে নাই আৰু তেখেতলোকে স্বাস্থ্যৰ ক্ষেত্ৰতো দেখিছোঁ দৰৱ কেইটামান আনি পেলাই ডক্টৰ আহি বহিছে এখন বেডিং অনা নাই লগত আজি আমাৰ গাঁৱৰে এজন সৌজ বৰুৱা বুলি তেখেতৰ মাথা প্ৰেছাৰটো অলপমান হাই হৈ গ'ল তেখেতক শুৱাবৰ কাৰণে এখন বেডিং নাই এখন বেঞ্চত পেলাই 3 ঘণ্টা টাইম তাত অতিক্ৰম কৰিবলগীয়া হৈছে গতিকে ইমান এটা ডাঙৰ কোম্পানীয়ে 2খন বেডিং আনি খাৰা কৰিব পৰা নাই তেখেতলোকে গতিকে স্বাস্থ্য কৰিছোঁ বুলি কৈ দৰৱ কেইটামান এনেই মানুহটো মুখলৈ চাই পেলাই লিখি দিলেই স্বাস্থ্য সেইটো নুবুজায় গতিকে অন্ততঃ বেজী এটা দিবলৈ এখন বেডিঙৰ তাত প্ৰয়োজন মই ইয়াৰ যোগেদিয়ে তালৈ 2খন বেডিং আনিবৰ কাৰণে অন্ততঃ আহ্বানহে জনাইছোঁ নিশ্চয়কৈ বাইদেউ এগৰাকী মহিলা আছে মই বাইদেউ দেখি আছোঁ যে প্ৰথমৰ দিনাখনে আপুনি হঠাতে মাত মাতি আহিছে এই গোটেই ঘটনাটোৰ ওপৰত যথেষ্ট অসুবিধা হৈছে কি ক'ব হয় আমাৰ ভটিয়াপাৰ ৰাইজসকল বহুত এটা ভয় আশংকাত জীয়াই আছে আমাৰ মানুহখিনিয়ে ভয় খাইছে যে এই ভটিয়াপাৰবাসী আৰু এই শিৱসাগৰখন দ্বিতীয় বাঘজান হ'বলৈ গৈ আছে নেকি যিহেতু দ্বিতীয় বাঘজানত এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে ইমান ডাঙৰ এটা পৰিস্থিতি হৈ যোৱাৰ পাছতো ONGC মানুহসকলে এটা মানে বিশেষ উপযুক্ত যন্ত্ৰপাতি উপযুক্ত মানুহ কিয় তেওঁলোকে ব্যৱস্থা কৰি নাই ৰখা যাৰ ফলত যিটো এতিয়া আমাৰ এই গেছৰ হেৰি হৈছে গেছ নিৰ্গত হৈছে এই গেছখিনিৰ পৰা আমাৰ সমূহ ভটিয়াপাৰবাসী বহুতেই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কিছুমানৰ হাৰ্টৰ প্ৰব্লেম আজি গৰ্ভৱতী মহিলা সৰু কণ ল'ৰা ছোৱালী বয়োজ্যেষ্ঠ মানুহ সকলোৰে বহুত বিপদত পৰিছে সেইবাবে এটাই জনাব বিচাৰিছোঁ যে অতি সোনকালে ONGCৰ মানুহখিনিয়ে ONGC কৰ্তৃপক্ষই যাতে ইয়াৰ এই যিটো ঘটনা ঘটি আছে তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যেন আৰু আমাৰ যিখিনি মানুহৰ ক্ষতি হৈছে সেই ক্ষতি হোৱা মানুহখিনিক ক্ষতিপূৰণ দিবলৈ মই আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনালোঁ আৰু লগতে আমাৰ
সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক জনাইছোঁ যে আপুনি যিমান পাৰে আমাৰ এই ONGCৰ মানুহখিনিৰ লগত মানে কথা পাতি আমাৰ এই ঘটনাটো যাতে সোনকালে সমাধান কৰিব পাৰে তাৰ বাবে অনুৰোধ জনালোঁ। মই আৰু এগৰাকী মহিলা আছে, যথেষ্ট লোক আছে নিৰ্দা, মই সকলোৰ পৰা লোৱা যিহেতু সম্ভৱ নহয়, মই বাইদেউ এগৰাকী আছে। বাইদেউ 6টা দিন অতিক্ৰম হৈ গ'ল। এই 6টা দিনেই ONGC যিসকল কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষই সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰাই হওক বা সংবাদমেলেই হওক, তেওঁলোকে প্ৰত্যেকবাৰে বিফল হোৱাৰ যিটো কথা বতৰা, সেই কথা বতৰাকো পোহৰলৈ আহিছে। আজিও যিখন সংবাদমেল দিছে ইতিমধ্যে তেওঁলোকে গা এৰা মন্তব্য দিছে, কি ক'ব? তাকেতো আমাৰ অঞ্চলৰ এই 6ষ্ঠ দিন হ'ল আজি যিমানখিনি মানে ভুক্তভোগী আমি কষ্ট পাই আছোঁ, আমি সঁচাকৈ মানে ক্ষুভিত হৈছোঁ। বিশেষকৈ আমি যি পলিউশ্যনত আমাৰ গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি আমাৰ বয়োজ্যেষ্ঠসকল মানে খুব মানে অসুবিধাত পাইছে। সেইটোৱে সোনকালে তেওঁলোকে নিৰাময় কৰি দিয়ক আমাক, আৰু কাৰিকৰী ব্যৱস্থা তেওঁলোকে যদি উন্নত পৰ্যায়ে আমাক ব্যৱহাৰ কৰি নিদিয়ে কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। অতি সোনকালে তেওঁলোকে উন্নতমানৰ কাৰিকৰী প্ৰযুক্তিবিদ্যা আনি আমাক বন্ধ কৰি দিয়ক, কাৰণ আগতো এবাৰ এনেকৈ জ্বলিছিলে, ৰাছিয়াৰ পৰা প্ৰযুক্তিবিদ্যা আনি বন্ধ কৰিছিলে। সেইটো কাৰণে তেওঁলোকক আমি বিশেষকৈ আমি SK পেট্ৰলক গৰিহণা দিছোঁ। এনেকুৱা এজন মানে দুষ্কৃতিকাৰী বুলি ভাবিছোঁ তেখেতক, আমি এজন ডকাইত বুলি ভাবিছোঁ, কাৰণ তেখেতে বেছি উৎপাদন, বেছি মূল্য উৎপাদন কৰিবলৈ গৈ পিনি আমাৰ সাধাৰণ জনতাক যি কষ্ট দিছে, আমি সঁচাকৈ তাৰমানে তেখেতক আমি এই মুহূৰ্ততে যেন কিবা এটা কৰি দিম তেনেকুৱা নিচিনা অনুভৱ, কাৰণ এজনৰ কাৰণে গোটেই অঞ্চলটোৱে কষ্ট পাইছে। কাৰণ আমি কিটো অৱস্থাত আছোঁ, আমাৰ প্ৰত্যেকৰে ৰেডিয়েশ্যনৰ প্ৰভাৱত আমাৰ মূৰৰ মানে মাথা বিষ, চকুৰ মানে যি কষ্ট পাইছোঁ, গাৰ মানে ছালৰ যিখিনি মানে প্ৰব্লেম পাইছোঁ, আমাক সুফল লাগে। আৰু নিৰ্দেশক, মই এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ, যিহেতু যিখন সংবাদমেল আচলতে সম্বোধন কৰিছিলে এই মুহূৰ্তত, আৰু সেই সম্বোধন কৰা যিখন সংবাদমেল, সেই সংবাদমেলখনত ইতিমধ্যে কৈছিলে যে বিশেষজ্ঞৰ দলসমূহে কাম কাজসমূহ কৰি আছে। আৰু এই মুহূৰ্তত যদি আপুনি মোৰ বেকগ্ৰাউণ্ডত যদি শুনি পায়, এক ভয়ংকৰ শব্দ কৰি আছে, আৰু এই শব্দই অহৰহভাৱে আজি 6টা দিন, আৰু এই 6টা দিনে আজি অহৰহভাৱে এইদৰে আচলতে গেছ নিৰ্গত হৈছে। আৰু এই যিসকল বিশেষজ্ঞৰ দল আহিছে বুলি জনাই আছে, সেই বিশেষজ্ঞৰ দলসমূহে আচলতে কোনো ধৰণৰ সুফল উলিয়াব পৰা নাই। মাত্ৰ এটাই কৰি আছে যে ঐতিহাসিক যি দিশ আছে, যি দিশ শিৱসাগৰ মেৰুদণ্ড চলক, সেই দিশৰ পৰা যিসমূহ পানী, সেই পানী অহৰহভাৱে 4টা চুকৰ পৰা 4বাৰকৈ যি পানী, সেই পানী মাৰি আছে। এই যিটো মুজাক্কিৰ, মই শুনিছোঁ, আমি সকলোৱে শুনিছোঁ, তাৰ যিটো শব্দ, সেই শব্দটো আমি ইয়াতো উপলব্ধি কৰিছোঁ কিমান ভয়ংকৰ হ'ব পাৰে তাত, ইয়াৰ পৰা আমি অনুমান কৰিছোঁ। মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিব লাগিব, যিহেতু মই তোমাক শেষত এটা কথা সুধিব বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকটো পৰিয়াললৈ এটা অনুদান, সামান্য অনুদান দিয়াৰ কথা ঘোষণা কৰিছে, যে এইটো ক্ষতিপূৰণ নহয়, এটা CM ফাণ্ডৰ পৰা তেওঁ দিয়া এটা সাহায্য বুলি কৈছে। 25,000 টকাকৈ তেওঁ অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকটো পৰিয়ালক দিব, তাৰ যিখিনি লোক আক্ৰান্ত হৈছে বা ক্ষতিগ্ৰস্ত হৈছে। আজিৰ সংবাদমেলত ONGCৰ ফালৰ পৰা সেই ক্ষেত্ৰত কিবা ক'লেনে তেওঁলোকে স্পষ্টকৈ? নিৰ্দেশক, মই এটা কথা উল্লেখ কৰি থওঁ, এই যিখন সংবাদমেল সম্বোধন কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কালি কৈ থৈ গৈছিলে যে গোটেই বিষয়টো সম্পূৰ্ণৰূপে তেওঁ আজি পুৱাৰ পৰা চাই থাকিব, আৰু তাৰ পিছতে দেখা গৈছে আজি 6টা দিনৰ পিছত সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ সাহস কৰিছে এই যি ONGC কৰ্তৃপক্ষই। আৰু ONGC কৰ্তৃপক্ষই সাহস কৰিছে যদিও বাৰে কিছুমান কথা আচলতে তেওঁলোকে কোনো ধৰণৰ আশ্বস্ত প্ৰদান কৰিব পৰা নাই, তেনে কিছুমান কথা। আৰু যিটো 25,000 টকাৰ কথা উল্লেখ কৰিছে, তেওঁ ইতিমধ্যে সেই যি সংবাদমেলখন আছে, সংবাদমেলখনে উল্লেখ কৰিছে। আৰু যিহেতু মই সেই কথাটোকে জানিবলৈ এজন ব্যক্তি আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম, ইতিমধ্যে আপোনালোকৰ যিখিনি পৰিয়াল আছে, ভুক্তভোগী যিসকল পৰিয়াল আছে, সেই পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে আচলতে ৰিলিফ ফাণ্ডৰ পৰা 25,000 টকাকৈ আগবঢ়াইছে, এই কথাত কি ক'ব? ইতিমধ্যে এইটো কাৰণে আমি তেখেতলোকক সদ্যহতে ধন্যবাদ জনাইছোঁ, কিন্তু আমাক বিশেষকৈ যিটো স্থায়ী সমাধান, সেই স্থায়ী সমাধানটো আমাক প্ৰথম লাগে। আৰু আমাক বিশেষকৈ এই যিটো পইচা পুঁজি দিছে, সেই পুঁজিটো তৎকালে যাতে কোনো ব্যাঘাত হ'ব নালাগে, যাতে ভুক্তভোগীয়ে পাব লাগে, তাত আকৌ যাতে মধ্যভোগী ওলাব নালাগে, এই কথাষাৰ কিন্তু আমি আপোনালোকক অৱগত কৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি। আৰু ইয়াৰ উপৰিও ইয়াৰ যিটো অৱস্থা আপোনালোকক ইতিমধ্যে নিজে দেখিছে, কাৰণ এই ৰাতি সময়টো যিটো
নিশ্চয় আচলতে সকলোৱে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী এই যিটো 25,000 টকাকৈ যিটো আগবঢ়াইছে কিন্তু তেওঁলোকে বিচাৰিছে যে এই যিটো গেছ নিৰ্গত হৈছে সেই গেছ নিৰ্গত হৈ থকা যিটো ঘটনা সেই ঘটনাটো যাতে এক সুফল ওলায় সেইটোৱে আচলতে সকলোৱে আশা কৰিছে ধন্যবাদ মই মুজাক্কিৰ মই ধন্যবাদ জনাইছোঁ সাগৰৰ হুহুৱনিৰ দৰে তাত একেবাৰে এটা শব্দ ইয়ালৈকে আমি শুনিব পাৰিছোঁ যিহেতু গতিকে বুজি পাইছোঁ যে মানুহৰ কিমান তাত এই পৰিৱেশটোৰ কাৰণে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি তেখেতসকল মুখামুখি হ'বলগীয়া হৈছে মই প্ৰথমতে অমৃত খাটনিয়াৰ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি অইলৰ যিহেতু অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক আছিল যদিও ONGC নহয় অইলৰ লগত আপুনি জড়িত ব্যক্তি এই যে গোটেই পৰিৱেশটো আপোনাৰোতো দীৰ্ঘদিনীয়া এটা অভিজ্ঞতা আছে মানে সঁচাকৈ আমাৰ বিশেষজ্ঞৰ অভাৱ নে আমাৰ আন্তৰিকতাৰ অভাৱ নে আমাৰ গণ্ডগোলটো কি মানে মোৰ প্ৰশ্নটো এইটোহে যে ইমান পৃথিৱীখন আগবাঢ়ি গৈছে 6টা দিন আমি যে পৰা নাই তাৰমানে এইটো কি স্বাভাৱিক নেকি এইটো সঁচাকৈ নোৱাৰে নেকি নে এইটো আমাৰ ক'ৰবাত অলপ গাফিলতি আছে না প্ৰথম কথা হৈছে আমি ONGCয়ে এইটো কাম কৰিছে নে কোনে কৰিছে এইটো দিয়া হৈছিলে গোটেই ৰিগটোক অপাৰেট কৰিছে এটা প্ৰাইভেট পাৰ্টিয়ে হয় SK হয় সেই প্ৰাইভেট পাৰ্টিটোক যেতিয়া দিয়া হৈছিলে আৰু কোনটো ৱেলত ৱৰ্ক অভাৰ কৰি আছে ৱৰ্ক অভাৰ বুলি ক'বলৈ হয় কি কোনোবা এটা ৱেল যদি প্ৰডাকশ্যনটো কমি যায় বা নাইকিয়া হৈ যায় তাক ৰিভাইটেলাইজ কৰিবৰ কাৰণে ৱৰ্ক অভাৰ অপাৰেশ্যন কৰিবলৈ তাক আকৌ ৰিএক্টিভেট কৰে যাতে ক্ৰুড অইল কিবা এটা পাৰি এটা চিম্পল লেংগুৱেজত মানুহে বুজাকৈ কৈছোঁ বুজি পাইছোঁ এতিয়া কথা হৈছে সেই তাত এনেকুৱা ইনডেঞ্জাৰ চিটুৱেশ্যন এটা হ'ব পাৰে নোৱাৰে সেইটো পিছত কথা কিন্তু তুমি যেতিয়া এটা ড্ৰিলিং অপাৰেশ্যন কৰিবলৈ যাবা তাত যিখিনি প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগে সেইখিনি লোৱাটো বাধ্যতামূলক ইজ এ মাষ্ট এতিয়া হৈছে কি ONGCয়ে সেই প্ৰাইভেট পাৰ্টিটোৰ হতুৱাই কামখিনি কৰাই আছে গতিকে ONGCৰ দায়বদ্ধতা কিমান সেই ONGC যিকেইজন এক্সপাৰ্ট আছে তেখেতসকলে গৈ পেলাই তেওঁলোকে প্ৰচিডিউৰ ফ'ল' কৰিছে নাই ছেফটি মেজাৰ্ছ ফ'ল' কৰিছে নাই সেইবিলাকতো ইনস্পেকশ্যন কৰা দৰকাৰ আছিলে 2 নম্বৰ কথা হৈছে যে যিটো পাৰ্টিয়ে কৰি আছে সেই পাৰ্টিটোত তেনেকুৱা অভিজ্ঞ মানুহ আছেনে নাই মোৰ বোধেৰে নাই বুলি মই এনেকৈয়ে ক'ব খুজিছোঁ এইটো কাৰণেই ক'ব খুজিছোঁ যে এটা প্ৰাইভেট পাৰ্টিয়ে যদি অভিজ্ঞ মানুহ ৰাখিবলগীয়া তাহাঁতৰ খৰচটো বাঢ়ি যায় কিমান কম খৰচত কাম কৰিব পাৰে সেইটোহে চাব ব্যৱসায় বাণিজ্যৰ কথা আছে তাতো তেখেতৰ লাইবিলিটি বুলিবলৈ একো নাই কেনেকৈ ইনকাম কৰিম মই সেইটোহে তেওঁৰ মুনাফাটোহে কথা তেনেকুৱা তাত এটা নেগলিজেঞ্চ আছে যিটো ONGCয়েও নেগলেক্ট কৰিলে ইজ এ ক্ৰিমিনেল অফেন্স যিটো কাৰণে মিডিয়া ফেচ কৰা নাছিলে নেকি মিডিয়া ফেচ কৰিব পৰা নাই তাহাঁতি আৰু যিখিনি কাম কৰে হয়তো দুজন আমাৰ টেকনিকেল মানুহ আছে তেখেতে ভালকৈ ক'ব পাৰিব এতিয়া কথা হৈছে যে এতিয়া আৰু এটা সবতকৈ ইণ্টাৰেষ্টিং কথা হয়তো থাকি যাব যিজন ক্ৰাইচিছ মেনেজমেণ্টৰ হেড ONGC অল ইণ্ডিয়া হেড তেখেতে এটা সাৰ্কাষ্টিক কমেণ্ট দিছে যে তাত সেইটো ইমান ডাঙৰ আমি এটা গেছৰ ৰিজাৰ্ভ পাইছোঁ 25 বছৰলৈকে চিন্তা নাই আৰে ভাই তুমি গেছটো পালা কেনেকৈ তাত যেতিয়া এটা লেভেলত যোৱাৰ পিছত হয় কি পিছত যেতিয়া তললৈ গৈছে পাৰফৰ্মেশ্যন কৰিব তাৰপৰা তেল ওলাব নে কি ওলাব সেইটো পিছত তোমাৰ লগিং কিছুমান পেৰামিটাৰ থাকে জিঅ'লজিকেল পেৰামিটাৰ ইমান হাই প্ৰেছাৰ গেছ আছিল বুলি তোমালোকে গম নাপালানে আৰু এতিয়া কৈছে বোলে ৰিজাৰ্ভাৰ এটা আছে যদি ৰিজাৰ্ভাৰটো আছেই তেতিয়া গেছটো গোটেইখিনি ওলাই গ'ল তোমাৰ ৰিজাৰ্ভাৰটো ডেমেজ হ'ল থাৰ্ড পইণ্টটো হৈছে কি ONGC কিছুদিন পূৰ্বে আজি 2 বছৰ 2.5 বছৰ বাগজানৰ যিটো ঘটনা ঘটিছিলে অইল ইণ্ডিয়াৰ তেতিয়াও মই ষ্টুডিঅ'ত আহিছিলোঁ বাগজানৰ কাহিনীও কৈছিলোঁ তাতো হেৰিছে কিন্তু সেইটো সময়ত অইল ইণ্ডিয়া লিমিটেডৰ যিখিনি প্ৰশাসন আছে CMD পৰা আৰম্ভ কৰি প্ৰত্যেকজন ডাইৰেক্টৰ আহি দুলীয়াজনত কেম্প কৰি পেলাই কেনেকৈ সোনকালে এইটো হেৰি কৰিব পাৰে ছিংগাপুৰৰ পৰা মানুহ আনিছে ডুবাইৰ পৰা মানুহ আহিছে ৰাছিয়াৰ পৰা মানুহ আনিছে এক্সপাৰ্ট আনিছে লগে লগে যেনেকৈ তেনেকৈ যি বস্তু বিচাৰিছে আনিছে সেই তেনেকুৱা পৰিস্থিতি আজি 6 দিন হৈ গ'ল আজি ONGC সেই তেনেকুৱা এখন মিটিং পাতিলেনে মোৰ বোধেৰে পতা নাই কিন্তু ONGC যিটো সামৰ্থ্য যিটো ইণ্টাৰনেশ্যনেল ৰেপুটেশ্যন তেওঁলোকে সেইটো একেদিনাই এজন এক্সপাৰ্ট আনিব পাৰে একেদিনাই যিখিনি বস্তু লাগে সেইখিনি আনি পেলাই এইটো ব্ল'টো প্ৰিভেনশ্যনো কৰিব পাৰে এতিয়া কাইলৈ বাদে পৰহিলে জুই লাগিব জুই লাগিলে আৰু ভয়ংকৰ হ'ব জুই যে নালাগিব তাৰ কোনো গেৰাণ্টি নাই গতিকে এতিয়া হৈছে কি মই দেখিছোঁ যে গ্ৰছ নেগলিজেঞ্চ এতিয়া কোনোবাই গৈ পেলাই তাত ৰাজনীতি কৰিব খুজিছে কোনোবাই গৈ পেলাই সাহায্য দিছে ONGC হেৰি কৰিছে কিন্তু এইবিলাক পিছৰ কথা সেইবিলাক দিব লাগিব তোমালোকে আজি ONGC নিচিনা এটা অৰ্গেনাইজেশ্যনে সাহায্য শিবিৰ এটা কৰি খুলিব পৰা নাই তাতকৈ দুৰ্ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি
কেতিয়াও থাকিব নোৱাৰে ONGC আজি অইল ইণ্ডিয়া যেতিয়া ব্লাউট হৈছে লগে লগে সাহায্য শিবিৰ হেৰি কৰিছে কিন্তু ONGC কিয় কৰিব নে দেছ এ গ্ৰছ নেগলিজেঞ্চ অন দ্য পাৰ্ট অফ ONGC ঠিক আছে গতিকে এইবিলাক বস্তু চাব লাগিব কিন্তু টেকনিকেল ৰিজনছখিনি আমাৰ দুজন সতীৰ্থ তেখেতসকলে হয়তো ভালকৈ বুজাই দিব কিন্তু কথা হৈছে ইটছ এ চিৰিয়াছ মেটাৰ ONGC নিডছ টু বি টেকেন ইন টু টাস্ক থেংক ইউ মই আহিম আকৌ পৰৱৰ্তী সময়ত মই ডক্টৰ খগেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আপুনি যিহেতু অৱসৰপ্ৰাপ্ত সঞ্চালক আৰু আপুনি এগৰাকী এই ক্ষেত্ৰত বিশেষজ্ঞ ব্যক্তি আপোনাৰ মতে এইটো আমি যিহেতু নাজানো আমি ষ্টুডিঅ'ত থকা ব্যক্তিহে আপোনালোক একদম পূৰা ফিল্ডত থকা ব্যক্তি আছিল সঁচাকৈ এইটো মানে এক্সপাৰ্ট নোহোৱাকৈ আমাৰ ইয়াত সেই ধৰণৰ বিশেষজ্ঞ মানে নাই নেকি মানে বিদেশৰ প্ৰথম অৱস্থাততো তেওঁলোকে ক'লে যে আহমেদাবাদ কিবা মুম্বাই এইবিলাকৰ পৰা আনিব এই মহিলাগৰাকীৰ বক্তব্য আপুনি শুনিছে কিন্তু তাৰপিছত এতিয়া মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে আমেৰিকাৰ পৰা আনিব লাগিব তাৰমানে কি আমাৰ ভাৰতবৰ্ষত এনেকুৱা বিশেষজ্ঞ নাই নেকি যিটো এইটো ঠিক কৰিব পাৰে ক'বলৈ গ'লে এইটো ৱেলটোৰ এতিয়া যিটো অৱস্থা পাইছেগৈ এইটো যথেষ্ট মানে জটিল মানে কমপ্লেক্স অৱস্থালৈ গ'লগৈ আমাৰ ইণ্ডিয়াত এইটো কমপ্লেক্স যিটো অৱস্থা আহিলে এই অৱস্থাৰ পিছৰ ফেজটো কণ্ট্ৰল কৰিবৰ কাৰণে এক্সপাৰ্ট নাই বুলিয়ে ক'ব লাগিব ভাৰতবৰ্ষত নাই বুলিয়ে ক'ব লাগিব ইয়াৰ আগলৈকে যিখিনি হ'ল তাৰ আগতে যদি কণ্ট্ৰল কৰিব পাৰিলে হয় তেতিয়া সেইখিনি কৰিব পৰা ক্ষমতা আছে আৰু এতিয়া যিমান ক্ৰিটিকেললৈ গ'লগৈ আৰু ৱেলটো হয়তো বাগজান দিশেৰে গতি কৰিছে আচ্ছা বাগজান দিশেৰে গতি কৰিছে এতিয়া ৱেলটো চাই যদি তাত দেখা যায় যি ধৰণৰ গেছ নিৰ্গত হৈ আছে আৰু ইয়াৰ পিছতো কি অৱস্থালৈ যাবগৈ সেই ইণ্ডিকেশ্যনটো অলপ কিছু পোৱা গৈছে এইটো মোটামুটি প্ৰেছাৰ হয়তো অলপমান কম বেছি হ'ব পাৰে বাগজানৰ হয়তো অলপ বেছি আছিলে ইয়াত হয়তো প্ৰেছাৰটো অলপমান কম হ'ব পাৰে কিন্তু মোটামুটি একে দিশতে গৈ আছে এতিয়া মই যিমানখিনি জানো মই তালৈ যোৱাও নাই বা তাত থকা মানুহৰ পৰাও মই খবৰখিনি পোৱা নাই কিন্তু যিখিনি টিভিত ফটো ওলাইছে যিখিনি ভিডিঅ' ওলাইছে সেইখিনিৰ পৰা অনুমান কৰিব পাৰি যে এতিয়া যথেষ্ট জটিল অৱস্থা পাইছেগৈ এই অৱস্থাত বিঅ'পিয়ে কাম কৰা নাই আৰু বিঅ'পিটো যিটো ব্লাইণ্ড এম বিঅ'পি বুলি কয় ব্লাইণ্ড এম বিঅ'পিটো বন্ধ কৰিছে যদি ভালকৈ বন্ধ হোৱা নাই আৰু বন্ধ কৰোঁতে কেনেধৰণে বন্ধ কৰিছে সেইটো মই নাজানো তাতো যদি কিবা ত্ৰুটি আছিলে সেইটোও ক'ব পৰা নাযায় কিন্তু এতিয়া তেওঁলোকে কৰিছে মাজে মাজে পাম্প কৰিবলৈ ট্ৰাই কৰিছে ট্ৰাই কৰি ৱেলটো ক্লিয়াৰ কৰিব বিচাৰিছে কিন্তু ইফালেদি বিঅ'পিটো লিক হৈ পেলাই ব্লাইণ্ড এমটো যিটো বন্ধ হোৱা নাই তাৰ মাজেদি ফ্ল'টো হৈ আছে আৰু সেই যিটো গেপ মানে যিটো গেপ ব্লাইণ্ড এম মানে এনেকৈ ধৰণে বন্ধ কৰে সেই যিটো গেপ হয় সেই গেপত কিছুমান জাংক মেটেৰিয়েল দিব বিচাৰিছে মানে ৰাবাৰ হওক বা জুট হওক এনেধৰণৰ সেইফালেদি পাম্প কৰি তাত যাতে ব্লক কৰিব পাৰে এইটো ট্ৰাই কৰিছে আৰু ফটো ভিডিঅ' দেখিলে দেখা যায় মাজে মাজে ক'লা তেল অহা বুলি ভাবে বহুতে এইটো তেল মষ্ট লাগি নহয় সেইটো মাড ইউজ কৰিছে হেভি মাড ইউজ কৰিছে সেইটো ব্লক কৰিবৰ কাৰণে কৰি তললৈ পাম্প কৰিবৰ কাৰণে কিন্তু সেইটো ফেইল হৈছে আৰু এই অৱস্থাত এইটো ক্ৰিটিকেল অৱস্থাত এতিয়া প্ৰথম যদি অতি সোনকালে হ'লহেঁতেন যদিহে বিঅ'পিটো ৰিপেয়াৰ কৰিব পৰা গ'লহেঁতেন এই ব্ল'আউট অৱস্থাটো কেতিয়াবা বিঅ'পি ৰিপেয়াৰ কৰিব পৰা যায় কিন্তু এতিয়া তাৰ যিটো প্ৰেছাৰ যিটো দেখিছোঁ প্ৰেছাৰটো মোটামুটি 5,000ৰ ওচৰা-ওচৰি হ'ব লাগে কাৰণ তেওঁলোকে য'ত পাৰফৰ্মেশ্যন কৰিছিলে 3,145 to 3,150 তাৰমানে 5 মিটাৰ ৰেঞ্জ এটাত পাৰফৰ্মেশ্যন কৰিছিলে আৰু 3,150ত তাত পানী ব্যৱহাৰ কৰিছিলে যিটো লিকুইড ফ্লুইড হিচাপত পানী ব্যৱহাৰ কৰিছিলে যদি পানী হয় নৰ্মেল পানীটো আমি PCF পাউণ্ড পাৰ কিউবিক ফিটত আমি মেজাৰ কৰোঁ যদি সেইটো হয় পানীটো 62.5 হয় নৰ্মেল পানীটো কিন্তু ইয়াত যিহেতু আমাৰ ৱেলত কৰোঁতে চেলাইন ৱাটাৰ ইউজ কৰে তাত মানে নিমখ দি মেলি অলপ লুনিয়া কৰি লয় চেলাইন ৱাটাৰ ইউজ কৰে চেলাইন ৱাটাৰ ইউজ কৰিলে 63 বা 64 মান ৱেট আহে পানীটো সেই পানীটোৱে ৰাখিব পৰা নাই প্ৰেছাৰটো তাৰমানে সেইখিনিত গৈ সেই প্ৰেছাৰটো যদি আমি কেলকুলেট কৰোঁ 63 যদি ধৰি লওঁ যে যাতে ফ্লুইড তাত গৈ পেলাই এৰাউণ্ড 4,500 মান PSI দেখায় মানে বটম হ'ল প্ৰেছাৰ গতিকে সেই প্ৰেছাৰটো যথেষ্ট প্ৰেছাৰ আৰু সেই প্ৰেছাৰ ইয়াৰ পিছত মানে কি কিবা কাৰণত ভগৱানে নকৰক কিন্তু কিবা কাৰণত যদি তাত জুই লাগে তেতিয়া জুই লগাটোতো সম্ভাৱনা নুই কৰিব নোৱাৰি সেইটোতো
ইয়াৰ পিছৰ ফেজ কিবা কাৰণত যদি ধুমুহা বতাহ আহে তাত কিছুমান টিউবিং ওলমি আছে পাইপ ওলমি আছে সেইবিলাকত যদি ঠেকা খায় স্পাৰ্ক হোৱাৰ লগে লগে জুই লাগিব আচ্ছা মই আপোনাক দুটা কথা সুধিম দেই আপুনি এজন অইল ইণ্ডিয়াৰ বিশেষজ্ঞ হিচাপে ডিলিঙত কাম কৰিছে যে আপুনি এইটো এটা ৱৰ্ক অভাৰ ৰিগ ৰাইট এম আই ৰাইট ৱৰ্ক অভাৰ ৰিগটো যেতিয়া ৱেল কিল কৰা যায় ৱেল কিল কৰালে কিহৰ কাৰণে কৰে যেতিয়া যিখিনি ইণ্ডেক্স আছে সেইখিনি পুছ ডাউন কৰে ফৰ্মেশ্যনলৈ পুছ ডাউন কৰি পেলাই ৱেলটো কিল কৰা যায় ৱেলটো কিল কৰোঁতে তাত দুটা এটা ক্ৰিছমাছ ট্ৰি থাকে আৰু এটা ৱেল হেড থাকে ৰাইট ৱেল হেডৰ ওপৰত যেতিয়া ৱেল কিল হ'ল বুলি যেতিয়া আমি কনফাৰ্মেশ্যন পাওঁ পোৱাৰ পাছত এজ পাৰ দ্য কম্পেনীমেণ্ট যিজন আপোনালোকৰ এজন কম্পেনীমেণ্ট থাকে ছাইডত এজন কম্পেনীমেণ্ট থাকে যিজনক আমি বিশেষজ্ঞ বুলি কওঁ বা ডিলিং ছুপাৰভাইজাৰ বুলি কওঁ তেখেত ছাইডত থাকে তেখেতে কয় যে নিপুল ডাউন ক্ৰিছমাছ ট্ৰি নিপুল আপ BOP যেতিয়া আমি BOPটো নিপুল আপ কৰোঁ ৰাইট BOPটো নিপুল আপ কৰাৰ পিছত আমি প্ৰেছাৰ টেষ্ট কৰোঁ যিটো মই আপোনাক দেখাইছোঁ এই প্ৰেছাৰ টেষ্ট তাত এছ'চিয়েট কিছুমান আনুষাংগিক থাকে যেনে চক মেনিফল্ড থাকে পূৰ্বই ডিগেচাৰ থাকে পূৰ্বই ডিগেচাৰত ভেণ্ট লাইন দি যদিহে BOP CRM ক্ল'জ কৰিলে CRM ক্ল'জ কৰাৰ পিছত আপোনাৰ আপুনি মোক এটা বস্তু দেখাই মই দেখুৱাব বিচাৰোঁ দৰ্শকসকলক অকণমান এইটো ৰঙা কালাৰৰ এটা BOPৰ কথা তেখেতে কৈছে যিটো মই সেই দৃশ্যটো অকণমান দেখুৱালে মানুহৰ বুজাত হয়তো সুবিধা হ'ব এইটোৱেই হয় এইটো BOP হয় ওকে ইয়াতে আপাৰ ৰেম ওপৰত হৈছে আপোনাৰ এনুলাৰ বুলি কয় যিটো আপোনাৰ এনুলাৰটোৰ কাম হৈছে সি যিকোনো পজিশ্যনত আপোনাৰ ৱেলটো শ্বাট ডাউন কৰিব পাৰে এনুলাৰ হয় তাৰ তলত আছে পাইপ ৰেম তাৰ তলত হৈছে ব্লাইণ্ড ৰেম বা CRM যিটো আপোনাৰ ৱেল কিলটো তাৰ মাজত যেনেকুৱাই ডিল পাইপ নাথাকক কিয় পাইপেদি যিটো কমিউনিকেশ্যন দিয়া যায় সি শ্বেয়াৰ কৰি পেলাই ৱেলটো ক্ল'জ কৰে সেই ক্ল'জ কৰিবৰ কাৰণে তাত যিখিনি তলত আছে চক লাইন কিল লাইন আৰু তাৰ তলত আছে লোৱাৰ ৰেম ঠিক আছে যেতিয়া এইখিনি ফাংচন BOPটো ফাংচনে কাম কৰিছে নে নাই কৰা তাৰ কাৰণে প্ৰেছাৰ টেষ্ট কৰা যায় এজ পাৰ দ্য IWCF ইণ্টাৰনেশ্যনেল ৱেল কণ্ট্ৰল ফৰ্মৰ কাৰণে আপুনি এটা জেগাৰ পৰা অন্য এটা জেগাত যেতিয়া আহি পেলাই আপোনাৰ BOPটো স্পাৰ্ট কৰা যায় তেতিয়া প্ৰেছাৰ টেষ্ট কৰা যায় আৰু যদি আজি ছাপ'জ আজি 16 তাৰিখ হৈছে আৰু 14 দিনৰ পিছত নেক্সট BOP টেষ্ট কৰিব লাগে যদি একেটা জেগাতে BOPটো ইনষ্টল হৈ আছে ৰাইট সেই BOPটো প্ৰেছাৰ টেষ্ট কৰিব যাওঁতে যিখিনি আপোনাৰ প্ৰেছাৰ দিয়া যায় এনুলাৰ প্ৰেছাৰ ডিফাৰেণ্ট হয় পাইপ ৰেম্পৰ প্ৰেছাৰ ডিফাৰেণ্ট হয় ব্লাইণ্ড ৰেম্পৰ প্ৰেছাৰ ডিফাৰেণ্ট হয় সেই প্ৰেছাৰখিনি যেতিয়া আপোনাৰ সকলোখিনি পাৰফেক্ট হয় যে প্ৰেছাৰ হোল্ড কৰিছে আমি কাম কৰিব পাৰিম তেতিয়াহে আমি ৱেলটো নেক্সট পৰ্যায়ৰ কাম কৰিবলৈ যাম কিন্তু মোৰ এইটো মানে ONGCৰ বিষয়াসকলৰ গাফিলতি মেইন কথা হৈছে ONGCৰ বিষয়াসকলৰ গাফিলতি তেখেতলোকে BOPটোৰ মেনুফেকচাৰিঙৰ যিখন হেৰি লাগে ইনস্পেকশ্যনৰ যিখন চাৰ্টিফিকেট লাগে উইদাউট চাৰ্টিফিকেটত SK যিজন আমাৰ কৃষ্ণ আগৰলৈ BOPটোৰ আনুষাংগিক এছ'চিয়েট ডকুমেণ্টছ নোহোৱাকৈ BOPটো ইনষ্টল কৰিছে হয়তো প্ৰেছাৰ টেষ্ট কৰা নাই প্ৰেছাৰ টেষ্ট নকৰাৰ কাৰণে আপুনি কৈছে যে ব্লাইণ্ড ৰেমে মানে ব্লাইণ্ডো কৰিব পৰা নাই হয়তো CRও কৰিব পৰা নাই CR কৰিব নোৱাৰাৰ কাৰণে প্ৰেছাৰখিনি গৈ আছে ওপৰলৈ গৈ আছে এতিয়া ONGCৰ বিষয়াসকলে যিকোনো এটা থাৰ্ড পাৰ্টিৰ ৰিগ এইটো এটা থাৰ্ড পাৰ্টিৰ ৰিগ হয় এস্কেপ এইটো হৈছে থাৰ্ড পাৰ্টি ৰিগ সেই থাৰ্ড পাৰ্টি ৰিগৰ যিখিনি ইনষ্ট্ৰুমেণ্ট থাকে এক্সেপ্টেঞ্চৰ আগতে ইনষ্ট্ৰুমেণ্টখিনি সম্পূৰ্ণ ইনস্পেকশ্যন হ'ব লাগে A to Z ইনস্পেকশ্যন হ'ব লাগে প্ৰেছাৰ হোল হ'ব নে নহয় কি কৈছে নোহোৱাকৈ তেখেতলোকে ইনষ্টল কৰিছে যাৰ ফলত BOPটো ক্ল'জ হোৱা নাইকিয়া ক্ল'জ নোহোৱাৰ কাৰণে ব্ল' আউট প্ৰিভেণ্ট কৰিব পৰা নাই BOP মিনছ ব্ল' আউট প্ৰিভেণ্টৰ নাই এইটো এটা আকৌ কণ্ট্ৰভাৰ্চি তাৰমানে যিটো মানে ফটোত দেখিছিলোঁ ভিডিঅ'ত দেখিছিলোঁ যেতিয়া একচুৱেলি ব্ল'টো হ'ল কেতিয়া তেওঁলোকে পাৰফৰ্চন কৰিছিলে কেচিং গান মানে নৰ্মেলি কেচিংটো যিমান ডায়মিটাৰ এইটো 5 ইঞ্চ কেচিং মষ্ট লাইকলি 5 ইঞ্চ কেচিঙৰ ভিতৰত এইটো TCP গান বুলি কয় TCP গান কেচিং গান TCP এইটো এৰাউণ্ড 3.5 ইঞ্চি 4 ইঞ্চ মান হয় মানে মোটামুটি ওচৰা-ওচৰি হয় এই ডাঙৰ হেৰিটো তাত পাৰফৰ্চন কৰিছিলে তাত একো ষ্ট্ৰিং নাই তাত একো মানে তাৰ ভিতৰত পাইপ কেচিংটো আছিলে বাকী এনেই টিউবিং নাছিলে এই ৱায়াৰ লাইন ৰান আছিলে
তেতিয়া কেচিং যে পাৰফিউশ্যন কৰিলে পাৰফিউশ্যন কৰাৰ পিছতে হয়তো কিকটো আহিছে মানে প্ৰথমতে ইণ্ডিকেশ্যন এটা দিয়ে সেইটোক আমি কিক বুলি কওঁ বুজিছোঁ এইটো ৱেল কিক বুলি কোৱা হয় এইটো ইণ্ডিকেশ্যন হয়তো পাইছিলে তাৰপিছত হয়তো পুলিং আউট কৰিছিলে পুলিং আউট কৰি মোৰ অনুমান ৰিগৰ ট্ৰিপুল বৰ্ডত কেচিং যি পাৰফৰ্টিং গান ৱাৰ চোৱাবিলাক ফচি আছে তাত দেখা পোৱা যায় ভিডিঅ'ত দেখা পোৱা যায় তাৰমানে সেই টুলটো বাহিৰলৈ অহালৈকে বিয়পি বন্ধ হয়তো হোৱা নাছিলে যেটো কাৰণে পৰিৱেশ মই অকমান বিৰতি ল'ব লাগিব মই তাৰপিছত আকৌ আপোনালোকৰ কাষলৈ আহিম অকমান ঠিক আছে অকমান সিম্পলকে মই মানে বুজাকে এইটো টেকনিক্যাল বিষয় আছে মই যেহেতু ইমান টেকনিক্যাল মই অকমান সিম্পলকে কম তোমালোকে মোক সাপ্লিমেন্ট কৰি ঠিক আছে মই অকমান বিৰতি ল'ম মানে ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ আমাৰ লগত যেহেতু এগৰাকী অৱসৰপ্ৰাপ্ত ONGCৰ বিষয় আৰু ভূবিজ্ঞানী বিশিষ্ট ভূবিজ্ঞানী আৰু তেখেত বিদেশতো আছিল যেহেতু এই ক্ষেত্ৰত খুব অভিজ্ঞ ব্যক্তি মই শইকীয়া ডেঙৰ আপোনাৰ কাষলৈ গৈছোঁ যেতিয়া বাগজান কাণ্ড সংঘটিত হৈছিল তেতিয়াও আপোনাক আমি এই অনুষ্ঠানৰ অতিথি কৰিছিলোঁ আৰু তেতিয়াও আপুনি কিছু কথা সদৰি কৰিছিল আজি আকৌ এই ঘটনাটো সংঘটিত হোৱাৰ পিছত শিৱসাগৰৰ ভটিয়াপাৰ কাণ্ডক লৈ আপোনাক আমি অতিথি কৰিছোঁ আপুনি কি বুলি ভাবে যে কি কাৰণে ONGC এতিয়ালৈকে এই ক্ষেত্ৰত সফল হ'ব পৰা নাই নে আমি জুখতকৈ বেছি ভয় খাইছোঁ নেকি বা তাৰ অঞ্চলৰ মানুহে বেছি আশংকাত ভুগিছে নেকি এতিয়া ধন্যবাদ মই প্ৰথম কথা কৈ লওঁ যে ইটছ নট বাগজানৰ ৰিস্ক ফেক্টৰটো বহুত হাই আছিলে তাৰ তুলনাত ইয়াৰ ৰিস্ক ফেক্টৰটো বহুত ল' ৰিস্ক আছে বাট ইট ইজ নট লাইক বাগজান চ' ডেটছ এ ডিফাৰেঞ্চ থিং আৰু বাগজানত যেনেকৈ আমি ৰাইজক কমফৰ্ট কৰিবলৈ ডে টু ডে ইনফৰমেশ্যন এজনে আমাৰ অৱসৰপ্ৰাপ্ত ছাৰে ভাল কথা কৈছে বাগজানত আমাৰ ইনফৰমেশ্যন শ্বেয়াৰিংটো বহুত ভাল আছিলে টেকনিকেল ইনফৰমেশ্যন শ্বেয়াৰিং ডে টু ডে যিটো আমি আজি ইয়াত মানে ভটিয়াপাৰৰ ক্ষেত্ৰত পোৱা নাই টেকনিকেল ইনফৰমেশ্যন শ্বেয়াৰিং হ'লে আমি যিবিলাক এক্সপাৰ্ট আছোঁ আমি যেতিয়া ডাটাবোৰ পাওঁ আমি মিডিয়া ছ'চিয়েল মিডিয়া বা আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি ৰাইজৰ মাজলৈ যদি তথ্য সহকাৰে লৈ যাব পাৰোঁ তেতিয়া ৰাইজ বহুত কমফৰ্ট হয় দে ফিল কমফৰ্ট যিটো বাগজানৰ ক্ষেত্ৰত মই ৰেগুলাৰলি কৰিছিলোঁ বহুজনে জানে গতিকে আজি ভটিয়াপাৰত কি হৈছে যিখিনি ইনফৰমেশ্যন আহিছে আজি যেনেকৈ আজি নতুনকৈ পালোঁ যে দে আৰ গেটিং দ্য স্মেল অন দ্য গেছ চ' ইটছ ভেৰি ডেঞ্জাৰাছ ছিগনেচাৰ যদি স্মেল সঁচাকৈ পাইছে কাৰণ মই মেইনলি ছেফটি ফেক্টৰটোত কম মই টেকনিকেল ফেক্টৰবোৰতকৈ আজিৰ তাৰিখত কি লাগে এতিয়া যিটো ফ্লুইড ওলাইছে ফ্লুইডটোক 4টা কেটেগৰাইজ কৰিব পাৰে ইফ ইট ইজ এ অইল কণ্টেণ্ট ইফ ইট ইজ এ গেছ কণ্টেণ্ট ইফ ইট ইজ এ গেছ হোৱাট টাইপ অফ গেছ এতিয়া ধৰি লওক আমি গেছ বুলি ক'লে আটাইতকৈ ভয়ংকৰ কথা আহে যে গেছ কম্পজিশ্যন তাত H2S কিমান ppm আছে CO কাৰ্বন মনক্সাইড কিমান ppm আছে কাৰ্বন ডাইঅক্সাইড কিমান ppm আছে আৰু ড্ৰাই গেছ কিমান আছে বা আপোনাৰ ৱেট গেছ কম্পজিশ্যনটো কিমান আছে সেই বস্তুটোৰ ওপৰতে গোটেই ভটিয়াপাৰ অঞ্চলৰ ৰাইজৰ হেল্থ হাজাৰ্ড হয় নে নহয় নিৰ্ভৰ কৰিব এতিয়া এটা কেঅটিক চিটুৱেশ্যন হৈ পৰিছে যাৰ বাবে আনকি আজি ৰাতিপুৱাৰ পৰা মই প্ৰায় 7-8টা ফোন আহিছে ভটিয়াপাৰৰ পৰা যে ছাৰ আপুনি কিবা কিবি লিখক কিন্তু আনফৰ্চুনেটলি লিখিব পৰাকৈ কোনো টেকনিকেল তথ্য ONGCয়ে হওক বা SK এণ্টাৰপ্ৰাইজে হওক তেওঁলোকৰ পৰা বাহিৰত ওলাই অহা নাই এতিয়া গেছ কম্পজিশ্যনত গেছটো স্মেল আহিছে কেলে যদি ৰিয়েলি ক্লিন হাইড্ৰকাৰ্বন গেছ হয় ইটছ এ অডাৰলেছ দেয়াৰ শুড নট বি এনি অডাৰ যদি অডাৰ আহিছে মিনছ মাৰাত্মক H2S গেছ আছে আৰু মই যিহেতু ৰুদ্ৰসাগৰ ফিল্ডত 92ৰ পৰা 98লৈকে ৰুদ্ৰসাগৰ ফিল্ডৰ লগত জড়িত আছিলোঁ মই জানো ৰুদ্ৰসাগৰত সৰু সৰু পাকেট আছে য'ত H2S গেছ আছে যিটো H2S গেছ অতি মাৰাত্মক H2S গেছ যদি পাইছে বা কাৰ্বন মনক্সাইডো আছে সেইবিলাক এৰিয়াত কম আছে কিন্তু কাৰ্বন মনক্সাইড এতিয়া যেতিয়া ওচৰৰ গেছ এনালাইচিছ ৰিপৰ্টবোৰ ডেইলি আমি পাম যে এইটো গেছটো পাইছোঁ এইটো গেছত কাৰ্বন মনক্সাইড কিমান আছে যেনেকৈ কাৰ্বন মনক্সাইড 8 ppm ইজ দ্য একচুৱেলি ডেঞ্জাৰ লেভেল মোৰ দেন 8 হ'লে হেল হাজাৰ্ডাছ মোৰ যদি 15-20 ppm হয় ইট ইজ হাইলি পয়জনাছ টক্সিক ঠিক তেনেকৈ কাৰ্বন যিটো H2S আমি মেক্সিমাম 20 ppmলৈকে যাব পাৰোঁ তাৰপিছত হেল হাজাৰ্ড হৈ যায় গতিকে এই যে গেছবিলাক গুণ পাইছে এগৰাকী মহিলাই শুনিলোঁ যে মেকুৰী মৰিছে
ইট ইজ পচিবল যদি তাত কাৰ্বন মনক্সাইড কণ্টেণ্ট হাই আছে, যদি তাত H2S কণ্টেণ্ট হাই আছে, যদি কাৰ্বন ডাইঅক্সাইড হাই আছে, তেতিয়াহ'লে প্ৰথম কথা ল' লেয়িং শ্লিপিং এনিমেলবিলাক মৰি যাব লাহে লাহে, পোক পৰুৱা মৰিব বা গৰু ছাগলী যিবিলাকে মাটিত শুব মৰিব। গতিকে ইটছ এ ডেঞ্জাৰ চিটুৱেশ্যন। যদি নাই বোলে কাৰ্বন কাৰণ যিটো মই গেছৰ কালাৰ দেখিছোঁ, যিটো ব্ল' আউট কালাৰ দেখিছোঁ, কালাৰটোৰ পৰা মই ক'ব পাৰোঁ যে ইটছ নট লাইক বাগজান, দেৰ ইজ ন' ৱেট গেছ অলমষ্ট নাই। গতিকে লং টাৰ্ম ডেঞ্জাৰটো নাই। ৰাইজক মই গেৰাণ্টি দি ক'ব পাৰোঁ দেৰ ইজ ন' লং টাৰ্ম হাজাৰ্ড। কিন্তু শ্বৰ্ট টাৰ্মত এতিয়া কি হ'ব, যিটো ড্ৰাই গেছ ওলাইছে ইথেন মিথেন আপ টু প্ৰপেন বা ইথেন মিথেন এইখিনি উৰি গুচি যাব। কিন্তু যিহেতু H2S CO আৰু CO2 এইবিলাক হেভি গেছ, ই লাহে লাহে গোটেই গাঁও অঞ্চলবিলাক এতিয়া স্প্ৰেড হৈ যাব। স্প্ৰেড হৈ যোৱাৰ লগে লগে মাটিত হোৱা মানুহৰ কাৰণে মিনিমাম 3 ফুটৰ ওপৰত মানুহ হ'ব লাগিব। যিবিলাক জীৱ জন্তু মাটিত শুইছে সেইবিলাক জীৱ জন্তু লাহে 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 লিভাৰবিলাক শইকীয়া ডাঙৰীয়া আপোনাক অমৃত খাটনিয়ে কিবা এটা সুধিব বিচাৰিছে, কিন্তু তেখেতে সোধাৰ আগত মই আপোনাক এটা কথা কৈ দিওঁ যে আমি যিহেতু প্ৰত্যেক দিনে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, আমি গম পাওঁ যে তাত এই যে মেকুৰী মৰিছে, অকল মেকুৰীয়েই তেনেকুৱা হৈছে নহয়, মানুহৰ ক্ষেত্ৰত তেওঁলোকৰ কথা হ'ল যে শ্বাস প্ৰশ্বাসত তেওঁলোকৰ বহুত অসুবিধা হৈছে একাংশ মানুহৰ, আৰু যিটোৰ কাৰণে একাংশ মানুহ বেমাৰতো পৰিছে বুলি কৈছে। এইকেইদিন আমি সেই সন্দৰ্ভতো বাতৰি কৰিছোঁ। গতিকে আপুনি যিটো কথা কৈছে হয়তো সেইটো কথা হ'ব পাৰে তাত। এতিয়া অমৃত খাটনিয়ে কিবা এটা কথা ক'ব। মই আপোনাক ছাৰ সুধিব খুজিছোঁ যে যিটো গেছ হৈ ওলাই আছে সেই গেছটো জুই লগাৰ সম্ভাৱনাটো কেনেকুৱা? যদি জুই লাগে তেতিয়াহ'লে ডিভাষ্টেশ্যনটো কি হ'ব পাৰে? সম্ভাৱনাটো আছে। যদি ডিভাষ্টেশ্যন উইল নট বি এ ভেৰি ভেৰি ৰিমাৰ্কেবল, কাৰণ এইটো মই যিটো কালাৰখিনি দেখিছোঁ, ই যদি ড্ৰাই গেছ হয়, ইথেন আৰু মিথেন যদি হয়, তাৰ 90%, 80-90% গেছ ওপৰলৈ উৰি যাব। গতিকে জুই লাগিলেও জুইটো তললৈ ওলাই অহাৰ চান্সটো খুব কম থাকে। এতিয়া কণ্ডেনছেটত বাগজানত কি হৈছিলে, কণ্ডেনছেট ইজ হেভি 5 grams per kilo, গতিকে তললৈ আহে, কিন্তু ড্ৰাই গেছটো 2 grams per kilo। গতিকে ড্ৰাই গেছবিলাক ওপৰলৈ গুচি যায়। গতিকে যদিও জুই লাগে, আপোনালোকে দেখিছে গেছ ৱেলবিলাকত জুই লগায়, সেই গেছটো ওপৰলৈ গুচি যায়, জুইটো ওপৰলৈ যাব। কিন্তু জুইতকৈও ডেঞ্জাৰ হৈ পৰিব আপোনাৰ এই পয়জনাছ গেছবিলাক, হয়, যিবিলাকে হেল্থ হাজাৰ্ড হৈ পৰিব। আৰু আটাইতকৈ অৱশ্যে ভাল কথা এটাই হৈছে কি দিশত পানী আছে, গতিকে হেভি গেছবিলাক লাহে লাহে দিশলৈ নামি পানীৰ লগত, কাৰণ কাৰ্বন ডাইঅক্সাইড হাইলি ডিজলভেবল ইন ৱাটাৰ, কাৰ্বন মন'অক্সাইড পাৰ্চিয়েলি ডিজলভেবল ইন ৱাটাৰ, আৰু হাইড্ৰজেন ছালফাইডটো যিটো H2S ইজ অলমষ্ট নন ডিজলভেবল। H2S আৰু কাৰ্বন মন'অক্সাইড ইজ হাইলি পয়জনাছ। হয় হয় শইকীয়া ডাঙৰীয়া, যে এই যিখিনি সমস্যাৰ আমি মুখামুখি হৈছোঁ, যে আমাৰ কি ইয়াত কিছু সময়ৰ পূৰ্বে আমাৰ খগেশ্বৰ শইকীয়াই কৈছিল যে যতদূৰ সম্ভৱ তেখেতৰ মতে যে ভাৰতবৰ্ষত এই ক্ষেত্ৰত বিশেষজ্ঞ ব্যক্তি নাই যিয়ে নেকি এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব, এই সমস্যাটো সমাধান কৰিব পাৰিব, যিটোৰ কাৰণে হয়তো এতিয়া আমেৰিকাৰ পৰা বিশেষজ্ঞ অনাৰ কথা কৈছে। আপুনিওতো এগৰাকী এই ক্ষেত্ৰত বিভিন্ন বিদেশতো কাম কৰা ব্যক্তি, আপুনি সেই ONGCত এটা সময়ত 90ৰ দশকত আপুনি কাম কৰিছিলে। আপোনাৰ মতে সঁচাকৈ আমাৰ ইয়াত অসমত বা ভাৰতবৰ্ষত সঁচাকৈ এই সমস্যাবিলাক মোকাবিলা কৰিব পৰাকৈ এতিয়াও কি বিশেষজ্ঞৰ অভাৱ হৈ আছে নেকি? তাৰমানে মই তেওঁৰ লগত অলমষ্ট পাৰ্চিয়েলি একমত বুলিয়ে ক'ব পাৰোঁ। এতিয়াও আমাৰ ভাৰতত য'তেই হৈছে আমি বিদেশী সহায় ল'বলগীয়া হয়, কাৰণ আমাৰ টেকনিকেলি এটা লিমিটলৈকে এতিয়া যে গেছ ৱাটাৰ ওলাই আছে তাৰ যিটো মোমেণ্টাম, গেছ প্ৰেছাৰ, নট অনলি দ্য প্ৰেছাৰ, দ্য টোটেল মোমেণ্টাম অফ দি গেছ লিকুইড, সেই মোমেণ্টামটোৰ এটা লিমিটেশ্যন থাকে। আমি কিমান মোমেণ্টামলৈকে আমি কণ্ট্ৰল কৰিব পৰা আমাৰ টেকন'লজি আমাৰ ওচৰত আছে। যদি মোমেণ্টাম ইজ মাছ মোৰ দেন আৱাৰ লিমিট, তেতিয়াহ'লে আমি বাহিৰৰ সহায় ল'বই লাগিব, কাৰণ আমাৰ ওচৰত উই আৰ নট ৱেল প্ৰিপেয়াৰ্ড ফৰ দিছ টাইপ অফ ভেৰি হাই মোমেণ্টাম ব্ল' আউট, যিবিলাক যেনেকৈ গাল্ফ অফ মেক্সিকোত হয় বা আদাৰ এৰিয়াত। কিন্তু এইটো মই টোটেলি এগ্ৰি নহওঁ যে ইণ্ডিয়াটো এক্সপাৰ্ট নাই, ইণ্ডিয়াটো হয়তো এক্সপাৰ্ট ওলাব পাৰে,
আমাৰ কিন্তু যিটো বাগজানৰ অভিজ্ঞতালৈ ছাইড ট্ৰেক কৰি পেলাই তেওঁলোকে এতিয়া কালি এজনে কৈ থকা শুনিলোঁ যে তাত তেওঁলোকে মানে গ্ৰেভেল চেভেল এইবিলাক পেক ভৰাই পেলাই প্ৰথমতে প্ৰেছাৰটো কম কৰি ল'ব বিচাৰিছে যদি প্ৰেছাৰটো কম কৰিব পাৰে ৰিডিউচ কৰিব পাৰে মোমেণ্টামটো আই এম নট গোয়িং টু চে এবাউট দ্য প্ৰেছাৰ ইটছ এ মোমেণ্টাম টু টেল কাৰণ প্ৰেছাৰ ইজ ডিফাৰেণ্ট থিং মোমেণ্টাম ইজ এ ডিফাৰেণ্ট থিং গতিকে টোটেল মোমেণ্টাম যিটো পি ইজুকেল টু এম এফ যিটো ফ'ৰ্চ ইজুকেল টু মাছ ইনটু এক্সিলাৰেশ্যন যিটো হৈছে গতিকে পিটো যদি কণ্ট্ৰলেবল হয় মাছ ইনটু এক্সিলাৰেশ্যনটো কণ্ট্ৰলেবল হয় তেতিয়াহ'লে উইদিন লিমিট হ'লে ইণ্ডিয়াত পাৰিব আদাৰৱাইজ ন' আপুনি যে ক'লে আদাৰৱাইজ এনেইতো 5,000 6,000 PSI ইজ নট এ বিগ ইছ্যু হয় আপুনি যে ক'লে যে বাগজান কাণ্ডৰ লগত এই ভটিয়াপাৰাৰ ঘটনাটো একে নহ'ব কাৰণ বাগজানত আপোনাৰ তলত জুইটো লাগিছিল আৰু ইয়াত যিহেতু ওপৰলৈ উৰি যোৱা বুলি কৈছে আপুনি গেছৰ কাৰণে সেইখিনিলৈকে ঠিকে আছে কিন্তু যিটো গেছ নিৰ্গত হৈছে যিটোৰ কাৰণে ধৰক মেকুৰী মৰিছে বা মানুহৰ শ্বাস প্ৰশ্বাসত কষ্ট হৈছে মানুহ এটা শব্দৰ এই ছদিন ধৰি শুব পৰা নাই গেছৰ কাৰণে তেখেতসকলে খাব পৰা নাই বুলি কৈছে এই শুব পৰা নাই খাব পৰা নাই আৰু নাকত তেওঁলোকৰ যিটো শ্বাস প্ৰশ্বাসত কষ্ট হৈছে এইটোৱেতো মানুহক ক্ষতি কৰিব তাৰ কোনো ৰিমেডি নাই তাৰ কাৰণে ৰাইজসকল আঁতৰি যাব লাগিব প্লাছ মিনিমাম 4 ফুট মিনিমাম 4 ফুটৰ ওপৰত হ'ব লাগিব 3-4 ফুট তলত মানে মাটিৰ পৰা যাতে 3-4 ফুট ওপৰত খোৱাৰ ব্যৱস্থা কৰে নহ'লে ৰাতি শুই থাকোঁতে ছাফকেশ্যন বেছি হ'ব পাৰে তাৰমানে মিনিমাম 3 ফুটমান যাতে ছেফটি এটা ৰাখিহে মানুহবোৰে হোৱা মাটিত হোৱাটো একদমেই ডেঞ্জাৰ আৰু গৰু ছাগলীবিলাকৰ কাৰণেও ডেঞ্জাৰ পাৰিলে ওখ ঢাপবিলাকত ৰাখিবলৈ যত্ন কৰক যেতিয়ালৈকে যদি তেওঁলোকে ONGC আৰু এছ তেওঁলোকে কম্পজিশ্যনবিলাক প্ৰপাৰলি আমাক দিয়ে গেছ চেম্পুলৰ কম্পজিশ্যন বোলে নহয় আমাৰ স্পেচ আমি যিটো চেম্পুল আমি নিয়মমতে কি কৰিব লাগে ৱেলটো এজ পচিবল ওচৰত গৈ 10 ফুটত 1 ফুট চেম্পুল কালেক্ট কৰিব লাগে 10 ফুট হাইট প্ৰত্যেক চেম্পুলত গৈ কিমান PPM কোনটো আছে ওৱাৰ গেছ টু অইল ৰেচিঅ' কি আছে আপোনাৰ হাইড্ৰজেন ছালফাইড কিমান আছে গোটেই মেজাৰমেণ্ট ল'ব লাগে লৈ পেলাই হেতু আমি পাব লাগে ৰাইজে তেতিয়া আমি ৰাইজৰ ওচৰত গৈ ক'ব পাৰোঁ যে গেছৰ কাৰণে বা হেল্থ হাজাৰ্ড হয় নে নহয় কাৰণ তেওঁলোকে চিম্পলি কৈ আছে ডেইলি দি আছে যে উইদিন safety level may be green may be yellow may be orange and red is not safety level কিন্তু up to orange এতিয়া তেওঁলোকৰ যিটো safety levelত তেওঁলোকে কোনটো কৈছে গ্ৰীণ নে য়েল্লো নে অৰেঞ্জ হেতু আমি জানিব লাগিব কিন্তু কাকো আজিলৈকে জানিবলৈ দিয়া নাই সেইটোৱেটো দুৰ্ভাগ্য হেতু জানিবই লাগিব সেইটোৱেটো দুৰ্ভাগ্য যে ONGC মুখে খোলা নাই আজি 6 দিন ধৰি আমি বাতৰি কৰিছো আৰু আজি তেওঁলোকে সাৰ পাইছে কালি মুখ্যমন্ত্ৰী গৈছে মুখ্যমন্ত্ৰী গৈ পেলাই ক'ব লগা হৈছে যে আমেৰিকাৰ পৰা বিশেষজ্ঞ আনিব তেওঁলোকে কিন্তু কোৱা নাই তাৰ মানুহক তেওঁলোকে আশ্বস্তও কৰিব পৰা নাই দল সংগঠনে তাত প্ৰতিবাদ কৰিছে ONGCৰ স্থিতি স্পষ্ট কৰক বুলি কৈছে যত্ন কৰা নাই স্থানীয় বিধায়ক অখিল গগৈয়ে কৈছে যে আপোনালোকে মই দৈনিক দুখন সংবাদমেল দিবলৈ অখিল গগৈক স্থানীয় বিধায়ক হিচাপে ONGCক আহ্বান জনাইছিল কিন্তু তেওঁলোকে একো গুৰুত্ব নিদিলে আজি কিছু সময় পূৰ্বে আমি ধাৰাবাহিকভাৱে বাতৰি কৰাৰ পিছত তেওঁলোক সাৰ পাইছে আৰু চালেবেৰে কোবোৱা কথা কৈ পেলাই দায়িত্ব সামৰিছে বুলি তাৰ সাংবাদিকে কৈছে যিহেতু মই অমৃত খাটুনিয়া ডেংৰা বহুতখিনি টেকনিক্যাল কথা এখেতসকলে কৈ আছে কিন্তু আমাৰ ধৰক সেই ভটিয়াপাৰৰ ৰাইজে ইমানবোৰ কথা হয়তো বুজি নাপাব তাৰ মানুহক লাগে যে কেনেকৈ সমস্যাটোৰ সমাধান হ'ব আৰু তেওঁলোক যদি সঁচাকৈ কষ্টত আছে সেই কষ্টৰ পৰা মুক্তি লাগে তেওঁলোকক একদম সাধাৰণ কথা সেইটোৱে এতিয়া কথা হৈছে কি যদি মই খুব চিম্পুলকৈ ক'বলৈ যাওঁ যে ডিজাষ্টাৰটো কিয় হ'ল সেইটো পিছত আহিব কাৰণ চিম্পুল আছিলে নেগলিজেঞ্চৰ কাৰণে যে হৈছে সেইটো এটা মোটামুটি আমি হয় বুলি ক'ব পাৰোঁ কাৰণ যেনেকৈ পাৰফৰেশ্যনৰ কথা কৈছে বা সেইবিলাক টেকনিকেল টাৰ্মত মই যাব খোজা নাই গেছটো কিয় কণ্ট্ৰল কৰিব নোৱাৰিলে গেছ কণ্ট্ৰলটো কৰিবৰ কাৰণে এটা যদি ব্ল' আউট হোৱাৰ আগতে কিছুমান প্ৰিভেণ্টিভ মেজাৰ্ছ থাকে এই যেনেকৈ ৰঙা আপোনালোকক দেখুৱাইছিলে সেইটো ক্ল'জ কৰি দিয়াৰ লগে লগে ৱেলটো কণ্ট্ৰলত আহি যায় তেনেকুৱা ছিষ্টেম কিছুমান থাকে এতিয়া সেইটো ভালকৈ ক্ল'জ কৰিব পৰা হৈছিলে নে নাই সেইটো এনকুৱাৰী কৰিলেহে ওলাব ইটছ এ ডিজাষ্টাৰ আজিৰ দিনত ONGCৰ চবতকৈ ডাঙৰ আজিৰ দিনটোত মই যদি কওঁ মই আজি ONGCক ককৰ্থনা কৰিব খুজিছোঁ এইটো কাৰণে যে 6 দিন হৈ গ'ল
6 দিনৰ তোমালোকৰ ডিজাস্টাৰ মেনেজমেণ্ট টিমটো ক'ত আছে সেই ডিজাস্টাৰ মেনেজমেণ্টৰ টিমে আহি পেলাই আশ্বস্ত কিয় কৰিব পৰা নাই মানুহখিনি যে আপোনালোকে এইটো এনেকুৱা হ'ব পাৰে আপোনালোকে ভয় নাখাব আপোনালোক দূৰলৈ যাওক আমি আপোনালোকৰ লগত আছোঁ আপোনালোকে গেছ এনেকৈ ওলাইছে অকণ এডুকেটিভ এটা যদি মানুহখিনিক দিলেহেঁতেন মানুহখিনি আশ্বস্ত হ'লহেঁতেন দুটা বিবৃতি দি থৈছে দুটা বিবৃতি দিলেতো নহয় দুখন কাগজ দিছে আৰু এটা কথা হৈছে কি আবুল তাবুল কথা বকি থাকিব নোৱাৰে ডিজাস্টাৰ মেনেজমেণ্টৰ যিজন হেড অল ইণ্ডিয়া হেড তেখেতে বাৰু এইটো সময়ত ক'ব লাগেনে যে ইয়াত ইমান ডাঙৰ এটা ৰিজাৰ্ভ পাইছোঁ গেছৰ তুমি সেইটো গেছ ৱেল ড্ৰিল কৰিছিলা নেকি ইট ৱাজ এ ৱৰ্ক অভাৰ ৰিলটো মানে হয় কি সেই ৱেলটোত প্ৰডাকশ্যন নাইকিয়া হৈ গ'ল নাইকিয়া হ'ল কাৰণে কি আৰু কিবা প্ৰডাকশ্যন পাব পাৰি নেকি তো গেছ আছে নে কি আছে গোটেই জিঅ'লজিকেল ষ্টাডিখিনি কৰি তাৰপিছত এটা ওপৰ লেভেলত আহি পেলাই চাই যে আমি কিবা পাব পাৰোঁ প্ৰডাকশ্যন আকৌ ৰিভাইভ কৰিব পাৰোঁ নেকি কিন্তু শইকীয়াটো সেই যিজনে সেই কামটো কৰিছে পাইছে তেওঁকেই দোষাৰোপ কৰিছে এখেতে কৰিব তেওঁ মানে হৈছে সেইখিনি কৰিবলৈ যাওঁতে কি ষ্টাডিৰ ওপৰত তেওঁ সেই কমেণ্টটো দিছে 25 বছৰলৈকে গেছ ৰিজাৰ্ভ আছে কোনো ষ্টাডি নাই কোনো লজিষ্ট নাই ৱেল লগিঙৰ টাইমবিলাকৰ কিবা ডাটাখিনি আছেনে নাই এতিয়া সেইবিলাক পিছত আহিব আজিৰ দিনত ONGC প্ৰথম দায়িত্ব হৈছে সেই গেছ নিৰ্গত হোৱা কেনেকৈ বন্ধ কৰিব পৰা যায় যিটো কাৰণে যদি দৰকাৰ পৰে আজি যদি ONGC প্ৰত্যেকটো হয়তো ভাৰতবৰ্ষত বাগজানৰ ক্ষেত্ৰত দেখিছিলোঁ আমি বাহিৰৰ পৰা এক্সপাৰ্ট আনিবলগীয়া হৈছিলে কাৰণ প্ৰত্যেকটো অৰ্গেনাইজেশ্যনে এনেকুৱা এটা বছৰত বা কেতিয়াবা 10 বছৰৰ মূৰত এদিন এটা হ'ব তাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট বা ইকুইপমেণ্ট ৰাখি নথয় ইকুইপমেণ্টবিলাকো অবচলিট হৈ যাব পাৰে কিন্তু বিশ্বত আজি মেক্সিকো হওক জাপান হওক বা ছিংগাপুৰ ডুবাই তাত এনেকুৱা মানুহ আছে এনেকুৱা সংগঠন আছে যিবিলাকে এটা দৌৰ মাৰি আহে নিজৰ চাৰ্টাৰ ফ্লাইট লৈ পেলাই ইকুইপমেণ্ট লৈ আহি পেলাই এইখিনি কাম কৰে তেনেকুৱা ক্ষেত্ৰত ONGC কিয় কৰিব পৰা নাই সেইটোৱে প্ৰশ্ন আছে একদম প্ৰশ্ন হৈছে সেইটো যে ONGC আজি ডিজাস্টাৰ মেনেজমেণ্ট টিমটো কিয় হৈ আছে আজি গভৰ্ণমেণ্টে কিয় একশ্যন লোৱা নাই আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এটা জুডিচিয়েল এনকুৱাৰী দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু মেজিষ্ট্ৰেট এনকুৱাৰী এটা দিব পাৰে কিন্তু তেখেতে ONGCক এনকুৱাৰী কৰিবলৈ বাধ্য কৰিব পাৰে নোৱাৰে সেই সম্বন্ধে তেখেতৰ অথৰিটি আছে নাই মই নাজানো প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক পেট্ৰলিয়াম মন্ত্ৰীক কম্পেল কৰক যে ইউ চেণ্ড দ্য এক্সপাৰ্টছ ইমিডিয়েটলি ইটছ মাষ্ট বি ষ্টপ উইদিন 24 আৱাৰ্ছ সেই কিন্তু কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰে আমি কম্পেনচেশ্যনৰ কথাটো পিছত আহিব আগতে আপুনি মোক ডিজাষ্টাৰটো কমপ্লিট কৰি লোৱা ডিজাষ্টাৰটো যেতিয়া কমপ্লিট হ'ব মানুহখিনি আশ্বস্ত হ'ব নাই একো ডিজাষ্টাৰ তাৰ পিছত কম্পেনচেশ্যনৰ কথাটো আহিব এতিয়া জুই কৰা নোমোৱা নাই আমি কম্পেনচেশ্যনৰ কথা পাতি আছোঁ হয় মই খগেশ্বৰ শইকীয়া ডাঙৰীয়া মই আপোনাক এটা কথা কওঁ যে 2005 চনত অইল ইণ্ডিয়াৰ ডিকম তৈলখাদত যেটো ঘটনা ঘটিছিল সেইটো আপোনাৰ 45 দিন ধৰি তাত জুই লাগি আছিল 2020 চনত আকৌ বাগজানত যেটো কাণ্ড হ'ল সেইটো 3 মাহ ধৰি আমাৰ ধৰক এতিয়া এই গেছ বা এই যিবিলাক তৈল ক্ষেত্ৰত এনেকুৱা ঘটনা ঘটে আমি যে জ্বলি থকা কিছুমান দেখো কেতিয়াবা বুকুখন হমহমাই যায় এইবোৰ মেজিৰ জুইৰ দৰে জ্বলি থাকে কিন্তু আমাৰ প্ৰাকৃতিক গেছ তেনেকৈ জ্বলি চেজ হৈ গৈছে কাৰো আহে যায় নাই তাৰমানে এনেকুৱা নেকি এতিয়া এই যে এই পৰিৱেশটো হৈ আছে মোক এটা কথা কওক যে আজিৰ পৃথিৱীৰ ইমান উন্নত প্ৰযুক্তিত এইমাত্ৰ এখেতে যিকেইটা কথা কৈছে যে আমি সেই অত্যাধুনিক প্ৰযুক্তি ব্যৱস্থাটো এতিয়াও আমি কিয় কৰিব পৰা নাই তাৰমানে নাই সেইটো অত্যাধুনিক ব্যৱস্থাটো কৰিব পৰা নাই একচুৱেলি ৱৰ্ল্ডত এতিয়া ফেমাছ 3টা কোম্পানী আছে সিহঁতৰ লগতে গোটেইখিনি আছে 3টা কোম্পানী এটা হ'ল কাড CUDD কাড ৱেল কণ্ট্ৰল এটা আছে ৱাইল্ড ৱেল কণ্ট্ৰল আৰু এটা আছে এলাৰ্ট 3টা নাই সেইবিলাক গ'ল সেইবিলাক আগৰ আছিলে এতিয়া সেই 3টাই আছে তাৰে বাগজানত যিটো আহিছিলে সেইটো এলাৰ্টটো আহিছিলে আৰু এলাৰ্টৰ যিজন অ'নাৰ হয় সেইজনে আপুনি যে কৈছিলে 2005ত ডিকম ব্ল' আউটত তেখেত কাম কৰিছিলে তেতিয়াই মই চিনি পাওঁ তেখেতক তেতিয়াই মানে মোৰ বন্ধু আৰু তাৰপিছতে ইয়াত কাম কৰিছিলে ময়ো বাগজানত অদিনে মোক নিমন্ত্ৰণ দিছিলে মই ৰিটায়াৰ কৰিলোঁ তেতিয়া মই 19ত ৰিটায়াৰ কৰিছিলোঁ এইটো হ'ল বাগজানত 20ত হৈছিলে 27 মে ব্ল'টো হৈছিলে তেতিয়া অল ইণ্ডিয়া CMD তেতিয়া আছিলে মিশ্ৰ তেখেত মোৰো এজন বন্ধু হয় তেখেতে মোক নিমন্ত্ৰণ দিলে ডাইৰেক্টৰ অপাৰেশ্যন পংকজ গোস্বামী আছিলে তেখেতে নিমন্ত্ৰণ দিলে যে শইকীয়া আপুনি আহক আমাক অলপ সহায় লাগে আৰু তেতিয়াই গৈ সেই গোটেই যিখিনি মানে ৱেল কণ্ট্ৰল এক্সপাৰ্ট বাহিৰৰ পৰা আনিব লাগে সেইখিনি যোগাযোগ কৰি হেৰি কৰাখিনি মই ইনভলভ আছিলোঁ আৰু সেই 3 মাহ ধৰি মই দুলীয়াজনৰ বাহাৰ পাতি কোভিডৰ সময়ত মানে স্পেচিয়েল পাৰ্মিশ্যন লৈ পেলাই ইয়াৰ পৰা গৈছিলোঁ তাত 3 মাহ ধৰি আছিলোঁ কাম কৰাৰ সময়ত মই গোটেই টাইমটোত মই আছিলোঁ আচলতে বস্তুটো এনেকুৱা
ইয়াত এতিয়া কি কৰা উচিত আপোনাৰ মতে ব্ল' আউট হোৱাৰ পিছত এবাৰ ব্ল' আউট হোৱাৰ পিছত বস্তুটো জটিললৈ গুচি যায় এতিয়া এইটো জটিললৈ গ'ল ইয়াৰ আগতে যিখিনি কৰিব পাৰি সেইখিনিৰ কাৰণে আমাৰ এক্সপাৰ্ট আছে আমাৰ ইণ্ডিয়াত এক্সপাৰ্ট আছে কিন্তু সেইখিনি নকৰিলে মই আপোনাক এটা কথা সুধিছোঁ হা আমি ব্ল' আউট বা ব্ল' আউটেই হওক বা কিক হওক আমি হিউমেন এৰৰ হ'বৰ কাৰণে কিয় চান্স দিওঁ যদি আপুনি এজন অইল ইণ্ডিয়াৰ ডিলিং বিষয়া হিচাপে কৰ্মৰত আছিলে আপোনাৰ অভিজ্ঞতা মোতকৈ বহুত বেছি কিন্তু আমি যেতিয়া PPR কিয় নহয় যে আমি প্ৰত্যেকটো ক্ষেত্ৰতে PPR হ'ব লাগিব সাৱধান হ'ব লাগিব যদি আজি আমাৰ ৱেলটোৱে ব্ল' আউট হ'ব তাৰ কাৰণে আমি কিয় PPR নাছিলোঁ কিয় সাৱধানতা অৱলম্বন কৰি নাছিলোঁ ইয়াত হৈছে কি এইটো ক্ষেত্ৰত একদম চিম্পুলকৈ যদি ক'বলৈ যাওঁ মই এইটো ৱৰ্ক অভাৰ ৰিগ হয় এইটো it was not a gas well it was a crude oil well asile gote tahati he jitu negligence or kotha jikhini precaution lobo lage hekin loai nai jeta tu kota tekhata khudim boli koisila apuni corporation jeta korise kick to dhoribo nwai Pradip Kumar Khoike amur khomoy she hoise 1 minute ase kintu ekhete Mridul Khoike apuna kiba ta khudibo bicharise hoy dada আপুনি যে ক'লে যে কি গেছ আহিছে তাৰ কাৰণে আমি এনালাইচিছ কৰিব লাগিব এনালাইচিছ কৰাৰ আগতে ৰিকটোত যিখিনি গেছ ডিটেক্টৰ থাকিব লাগে যেনে ধৰি লওক H2S LEL বা CO2 চিষ্টেম কিয় ONGC ইমান ডাঙৰ এটা কোম্পানীয়ে এই চিষ্টেমখিনি আজিলৈকে ইমপ্লিমেণ্টেশ্যন কিয় কৰিব নোৱাৰিলে তেখেতলোকে অকল কম পইচা দি পেলাই সেইটোৱে হাস্যকৰ এইটো বহুত ডাঙৰ কাম কৰি আছে সেইটোৱে হাস্যকৰ আৰু একেবাৰে ল' কোৱালিটি আজিৰ তাৰিখত ৰাইজৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে এইটো ফিল কমফৰ্ট ইহঁতক কমফৰ্ট হ'বলৈ আমাৰ ডেইলি এনালাইচিছটো লাগে গেছ যিটো আছে কোনো এনালাইচিছ ONGC দিয়া নাই যিটো আমি বাগজানৰ ক্ষেত্ৰত ডেইলি ৰাতিপুৱা খুলিয়ে পাইছিলোঁ যাৰ বাবে বাগজানৰ মই ডেইলি ৰাতিপুৱা আপডেট দিছিলোঁ ৰাইজে কমফৰ্ট হৈছিলে কিন্তু ইয়াত আমি একো গেছ ওলাইছে সেফটি খালি কৈছে যে গেছ ইজ উইদিন দ্য সেফটি লেভেল contamination what does it mean it is a utter nonsense the safety level doesn't mean that H2S more dose jodi 10 ppm hoy jay manu mori thakibo 20 jodi hoy jay জীৱ জন্তু লাহে লাহে মৰি শেষ হৈ যাব হেবুৰহে আমাক লাগে হেখিনি লাগে যদি ONGC এ যদি এখিনি গেছ মেজাৰখিনি যিখিনি সেফটি মেজাৰখিনি যদি তেখেতলোকে ইউজ কৰিলে হয় তেতিয়া হলে ৰাইজ জনসাধাৰণৰ সতৰ্ক জনসাধাৰণৰ সুবিধা মই অনুষ্ঠানটো শেষ কৰিম মই প্ৰদীপ শইকীয়া মই আপোনাক এটোৱে কৈছো যে ইমানবিলাক ঘটনা ঘটাৰ পিছতো আমাৰ অইলে হওক ONGC হওক কিয় এতিয়ালৈকে এই সজাগতাটো লোৱা নাই নেগলিজেন্সটো থাকি গৈছে এটো নেগলিজেন্সটো এটো মানে কি এটো পলিটিক্যাল ইনফ্লুয়েন্স প্লাস কাৰবাৰ ডাঙৰ বস বিলাকৰ পাকেটত হুমাই থাকে মই নিজে গেলেকি তেল গা ধুই থৈছো তেনেকুৱা এটা এক্সিডেন্টত 96ত তেনেকা ব্লো আউট হয় সৰু ব্লো আউট কিন্তু তাত কি হৈছিলে যে ইয়াতে এতিয়া কি কৰিছে জানিব লাগে যে দুটা গ্যাস ওয়েল এটা যেতিয়া পুৰণি ওয়েল এটা পাৰফৰেট কৰিবলৈ যায় উই হ্যাভ টু টেক দ্য প্ৰিকশনস ৰুদ্ৰসাগৰত অটত হৰুৰা কিক মাৰি থাকে তেতিয়া পাৰফৰেশন কৰোতে যি দুটা ৰেজাৰ পাইপ লগাইছিলে না নাই যদি লগাইছিলে হোৱাট ওয়াজ দ্য হাইট অফ দি ৰেজাৰ পাইপ যদি ৰেজাৰ পাইপ প্ৰপাৰ হাইট লাগে তেতিয়া ব্লো আউট প্ৰিভেন্টৰটো বন্ধ কৰিব পাৰে যদি ৰেজাৰ পাইপত গানতকৈ ৰেজাৰ পাইপ হাইটটো কম তেতিয়া কোনো বাপে ব্লো আউট BOP বন্ধ কৰিব নোৱাৰে গতিকে তেনেকুৱা হয়তো ইনসিডেন্ট হৈছে ইয়াত যে য'ত BOP পাইপ থাকি গল গান থাকি গল বন্ধ কৰিব নোৱাৰিলে কাৰণ ৰেজাৰ পাইপ ওয়াজ নট প্ৰপাৰ এক্স্যাক্টলি মই আপোনাক আটাইকেইজনকে ধন্যবাদ জনাম হয় মোৰ সময় যেহেতু শেষ হৈছে মই খগেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰদীপ কুমাৰ শইকীয়া ডাঙৰীয়া মৃদুল শইকীয়া আৰু অমৃত খাটনিয়াৰ মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ আৰু কিছু কথা মোক সুধিবলৈ আচলতে থাকি গ'ল মোৰ সময় অভাৱ আপোনালোক ধন্যবাদ জনাইছোঁ চাৰিগৰাকীকে শেষত আমি ONGC কম যে আপোনালোকে শেহতীয়াকৈ হ'লেও সাৰ পাইছে আজি সংবাদমেল সম্বোধন কৰিছে যদিও সদুত্তৰ দিব পৰা নাই চালেবেৰে কোবোৱা কথা কৈছে আমি আশা কৰিম আপোনালোকে ক্ষিপ্ৰভাৱে ব্যৱস্থা লওক আৰু সেই মানুহখিনিক জীৱন সুৰক্ষা নিশ্চিত কৰক আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ